কাৰ্যসূচী নীলম ছাৰক আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। কৰিবলৈ শ্ৰীযুত বদন গগৈ তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি। ইয়াৰ পাছতেই আমি চিংখন কলেজৰ শ্ৰীযুত ৰোহিত বুঢ়াগোহাঁই তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই নামৰূপ কলেজৰ শ্ৰীযুত কৃষ্ণ কলিতা তেখেতকো আমি মঞ্চত তেখেতৰ সন্মানীয় আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি আমাৰ সমগ্ৰ নাহৰকটীয়া নামৰূপ আৰু টিংখাং বাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এইকাৰণেই যে নাহৰকটীয়া মহাবিদ্যালয়, নামৰূপ মহাবিদ্যালয় আৰু টিংখাং মহাবিদ্যালয় বুৰঞ্জী বিভাগ ইয়াত জড়িত হৈ আছে। আপোনালোক সকলোৱে নিশ্চয় জানে যে ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ উদ্যোগত ইতিমধ্যেই ভালেকেইটা গুৰুত্বপূৰ্ণ কাম আমাৰ উদ্যোক্তাসকলে ইতিমধ্যেই সম্পন্ন কৰিছে। আচলতে এই সভাখন এখন অগতানুগতিক ধৰণৰ সভা হ'ব নিশ্চয়, কাৰণ এনে নতুন চিন্তাৰ উন্মেষ আমাৰ এই পৰ্যটন যিখন সমিতি আছে, যিটো NGO আছে, তেওঁলোকে কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আমাৰ ইতিমধ্যেই আমাৰ শ্ৰীমান কৃষ্ণ কুমৰাল হাজৰিকা, আমাৰ মৃত্যুঞ্জয় কোঁৱৰকে ধৰি আমাৰ অন্যান্য উদ্যোক্তাসকলে ইতিমধ্যে গুৰুত্বপূৰ্ণ কেইটামান কাম তেওঁলোকে কৰাৰ কাৰণে হাতত লৈছে। আৰু নাহৰকটীয়াটো এটা ডিজিটেল এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ কাৰণে আজিৰ এই সভাখন তেখেতসকলে আয়োজন কৰিছে। মই আজিৰ সভাত আসন গ্ৰহণ কৰা আমাৰ নাহৰকটীয়া নামফাকে বৌদ্ধ বিহাৰৰ জ্ঞানপাল মহাথেৰ ভান্তে মহোদয়ক গভীৰ প্ৰণাম জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীযুত বৰণ চন্দ্ৰ গগৈ ছাৰ, নামৰূপ আৰু টিংখাং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ হেড অফ দি ডিপাৰ্টমেণ্ট আৰু আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ হেড অফ দি ডিপাৰ্টমেণ্ট আৰু মাননীয় অতিথিসকল, মাননীয় শিক্ষাগুৰুসকল, আপোনালোক সকলোকে আদৰণি জনাই মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। আৰু লগে লগে সভাৰ উদ্দেশ্যত ব্যাখ্যা দাঙি ধৰিবৰ কাৰণে ডক্টৰ নীলম হাজৰিকা, সহকাৰী অধ্যাপক বুৰঞ্জী বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়, মই তেখেতক অনুৰোধ জনাইছোঁ। নমস্কাৰ। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ আগতে আমি ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰা প্ৰথমতে আমাৰ মঞ্চত আসন গ্ৰহণ কৰা সন্মানীয় ব্যক্তিসকলক আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। চ' আমাৰ প্ৰথমতে আমাৰ সন্মানৰ নাহৰকটীয়া কলেজৰ অধ্যক্ষ মহোদয় ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াক মই অনুৰোধ কৰিম ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ ছেক্ৰেটাৰী আমাৰ কৃষ্ণ হাজৰিকা ডাঙৰীয়াক যে এখন চেলেঞ্জ চাদৰেৰে তেওঁক সন্মান কৰিব। আহক।
আৰু এয়া লগতে আমি এটা অৰ্কিড পপুলাৰ অৰ্কিড অৰ্কিড আমি আগবঢ়াইছোঁ। ইয়াৰ পিছতে মই মৃত্যুঞ্জয় কোঁৱৰ ডাঙৰীয়াক অনুৰোধ কৰিম চেলেং চাদৰ আৰু এটা অৰ্কিডেৰে নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰৰ মুৰব্বী জ্ঞানপাল দেৱক চেলেং চাদৰ আৰু অৰ্কিডেৰে সন্মানিত কৰিম। ইয়াৰ পিছতে মই নাহৰকটীয়া কলেজৰ শিক্ষক তৰুণজ্যোতি গগৈ ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন চেলেং চাদৰ আৰু অৰ্কিডেৰে টিংখাং কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক লোহিত বুঢ়াগোহাঁই ডাঙৰীয়াক এখন চেলেং চাদৰ আৰু অৰ্কিডেৰে সন্মান। ইয়াৰ পিছতে মই আকৌ মৃত্যুঞ্জয় কোঁৱৰক অনুৰোধ কৰিম যে এখন চেলেং চাদৰ আৰু অৰ্কিডেৰে নামৰূপ কলেজৰ মুৰব্বী অধ্যাপক বুৰঞ্জী বিভাগ কৃষ্ণ কলিতা ডাঙৰীয়াক এখন চেলেং চাদৰ আৰু অৰ্কিডেৰে সন্মান। ইয়াৰ পিছতে মই আকৌ কৃষ্ণ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম এখন চেলেং চাদৰ আৰু অৰ্কিডৰ পুলিৰে ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতি বদন চন্দ্ৰ গগৈ ডাঙৰীয়াক এখন এই চেলেং চাদৰ আৰু অৰ্কিডেৰে সন্মান জনায়। ইয়াৰ লগতে মই মঞ্চত আকৌ আহ্বান জনাব বিচাৰিছোঁ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কেন্দ্ৰীয় সভাপতি শ্ৰী পৰমেশ্বৰ নলবৰীয়াক মঞ্চত আহি পেলাই আসন গ্ৰহণ কৰক আৰু দীপাংকৰ গগৈ নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপাংকৰ গগৈ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। এতিয়া আছে আজি সভাৰ উদ্দেশ্য ব্যাখ্যা। ছ'চাইটি ফৰ বলিমৰা থান আমাৰ ৰৈ গৈছে। মই অনুৰোধ কৰিম কৃষ্ণ হাজৰিকা ডাঙৰীয়াক যে তেওঁ আহি এখন চেলেং চাদৰ আৰু অৰ্কিডৰ পুলিৰে প্ৰথমে ডক্টৰ দীপাংকৰ গগৈ সন্মান যাচক। ইয়াৰ পিছতে মই অনুৰোধ কৰিম মৃত্যুঞ্জয় কোঁৱৰ ডাঙৰীয়াক যে তেওঁ শ্ৰী পৰমেশ্বৰ নলবৰীয়াক এখনি চেলেং চাদৰ আৰু অৰ্কিডৰ পুলিৰে সন্মান কৰিব। আমি উদ্দেশ্য ব্যাখ্যালৈ আগবাঢ়িছোঁ। আচলতে ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰাই আমি নাহৰকটীয়া মহাবিদ্যালয়ত আমাৰ বুৰঞ্জী বিভাগতে বহি পেলাই কিছুমান আলোচনা কৰি থকাৰ সময়তে এটা কাৰণে চিন্তা আহিছিল আমাৰ মনলৈ যে নাহৰকটীয়া নিচিনা ঠাইত বৌদ্ধিক বিকাশ আৰু বৌদ্ধিক চিন্তা চৰ্চাৰ কাৰণে আমি অনুভৱ কৰিছিলোঁ যে এটা পাব্লিক লাইব্ৰেৰী খুবেই দৰকাৰ, য'ত নেকি আমাৰ এই নাহৰকটীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হওক লগতে নাহৰকটীয়া অঞ্চলৰ নাগৰিকেই হওক তেওঁলোকে আহি পেলাই যাতে তাৰমানে অলপ অধ্যয়ন কৰিবৰ কাৰণে সুবিধা পাব আৰু তাতে অন্য ধৰণৰ যিবিলাক ইণ্টেলেকচুৱেল চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ সুবিধাৰ কাৰণে এটা ষ্টেজ এটা পাব। চ' সেই উদ্দেশ্যেৰেই চিন্তা চৰ্চা কৰি পেলাই প্ৰথমতে পাব্লিক লাইব্ৰেৰী এটা ফিজিকেল লাইব্ৰেৰী এটাৰ কথা চিন্তা কৰা হৈছিল, কিন্তু কালক্ৰমত আজিৰ দিনত তাৰমানে ফিজিকেল লাইব্ৰেৰীত এটা ফাংচন থাকে। এই ফাংচনটো কি হৈছে যে সাধাৰণতে লাইব্ৰেৰীবিলাক ডিজিটাইজ হ'ব লাগে। চ' লাইব্ৰেৰীটো যদি ডিজিটেল ফিচাৰটো থাকে আমি লাইব্ৰেৰীটোক ডিজিটেল লাইব্ৰেৰী বুলি ক'ব পাৰোঁ। যদি ডিজিটেল লাইব্ৰেৰী এটা প্ৰতিষ্ঠা কৰিব পাৰোঁ, পাব্লিক লাইব্ৰেৰী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ আমাৰ বৃহত্তৰ নাহৰকটীয়া অঞ্চলত,
তেতিয়া আমাৰ ইণ্টেলেকচুৱেল গ্ৰ'থৰ কাৰণে হয়তো তাৰমানে আমাৰ নাহৰকটীয়া বাকীসকলে অলপ সুবিধা পাব। চ' সেই উদ্দেশ্যেৰে আমি কেনেকৈ এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ আৰু কি চিন্তা চৰ্চা কৰা হৈছে বলিমৰা থান আৰু সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰা সেইটোক লৈ আলোচনা কৰিবৰ কাৰণে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। কিন্তু ইয়াৰ আগে আলোচনাৰ দিশলৈ আগবঢ়াৰ আগতে মই প্ৰথমতে অনুৰোধ কৰিম কৃষ্ণ হাজৰিকা ডাঙৰীয়াক যে তেওঁ সন্মুখলৈ আহি পেলাই প্ৰথমে ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে কেনেকৈ তাৰমানে তেওঁলোকে এতিয়ালৈকে চিন্তা চৰ্চা কৰি কি কাম মানে কি কাম আগবাঢ়িছে তাৰমানে এই ক্ষেত্ৰত লৈ পেলাই যাতে আমাক চবকে অৱগত কৰিব পাৰে, তাকে লৈ পেলাই মই কৃষ্ণ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। ধন্যবাদ ছাৰ। ডিজিটেল লাইব্ৰেৰী নিৰ্মাণতে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ সভাপতি ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ দেৱ আৰু নামফাকে গাঁৱৰ বুদ্ধ বিহাৰৰ মন্দিৰৰ ভান্তে জ্ঞানপাল মহাৰাজে আৰু নামৰূপ মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতি গৌৰাম গগৈদেৱ আৰু নাহৰকটীয়া মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ত্যাগপাংক গগৈদেৱ আৰু টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত চন্দ্ৰ গগৈদেৱ আৰু ডিজিটেল লাইব্ৰেৰী নিৰ্মাণতে অনুষ্ঠিত হোৱা বিভিন্ন দল সংগঠনৰ বিভিন্নজনক আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ। আজি তেখেতসকল আহি আমাৰ এই মাজত উপস্থিত হৈছেহি। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে কোৱাৰ আগতে আমি 2024 চনত এটি ভ্ৰাম্যমাণ গ্ৰন্থগাৰ নিৰ্মাণ কৰিছিলোঁ। নিৰ্মাণ কৰাৰ পাছত ক'ভিডৰ হেতুকে আমি ভ্ৰাম্যমাণ গ্ৰন্থগাৰটো স্তব্ধ হ'ল। এই ক্ষেত্ৰত আমি পুনৰবাৰ ক'ভিডৰ পাছত আমি পুনৰবাৰ এই ভ্ৰাম্যমাণ গ্ৰন্থটোকে আমি আৰু ওপৰলৈ যাব পাৰোঁ নেকি। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈদেৱৰ লগত আমি আলোচনা কৰি তেখেতে এটা সু পৰামৰ্শ দিছে যে ডিজিটেল লাইব্ৰেৰীটো নিৰ্মাণ কৰিবলৈ হ'লে ভাল হ'ব, নাহৰকটীয়াত এটা লাইব্ৰেৰী এটা প্ৰয়োজন। সেই হেতুকে তেখেতে আমাক আগবাঢ়িব হ'লে আমাক আলোচনাত আমি সন্মত প্ৰকাশ কৰিলোঁ। ডিজিটেল লাইব্ৰেৰী হৈছে এটা ডাটাবেছ য'ত ডিজিটেল নথিপত্ৰ ডিজিটাইজ কৰা হয়। নথিপত্ৰ, অডিঅ' ভিডিঅ', গ্ৰাফিক্স, এনিমেশ্যন আদি সকলো মাল্টিমিডিয়া সামগ্ৰী সংৰক্ষিত হৈ থাকে। আৰু এই সংৰক্ষিত হৈ থকাই ডিজিটেল লাইব্ৰেৰীৰ মূল এটা ইলেক্ট্ৰনিক হস্তদ্ৰব্য এটা যাতে দূৰগতি ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰিব পাৰিব। ডিজিটেল লাইব্ৰেৰীৰ পোনপ্ৰথমে মানৱ সংশোধন ৰিচাৰ্চ মন্ত্ৰীৰ দ্বাৰা 19 জুন 2018 চনত ভাৰতত ডিজিটেল লাইব্ৰেৰীৰ নাম ঘোষণা কৰিছিলে আৰু ডিজিটেল লাইব্ৰেৰীটোৰ উন্নতিকৰণ কৰিছে IIT খড়গপুৰে। আমি আৰু 2023 আৰু 2024 চনৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়াই ডিজিটেল লাইব্ৰেৰী প্ৰত্যেক গাঁও পঞ্চায়ততে একোটিকৈ ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰাৰ বাবে বাজেটত তেখেত দাখিল কৰিছিলে। আমি সেই সুবিধাটোৱে যে আমি নাহৰকটীয়াতো যে এটা ডিজিটেল লাইব্ৰেৰী আপোনালোকৰ সকলোৱে দূৰদৰ্শী ৰাইজৰ লগত আমি আলোচনা কৰিবলৈ আজি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ যাতে ডিজিটেল লাইব্ৰেৰীটো আমাৰ নাহৰকটীয়াতো এটা প্ৰয়োজন হৈছে আৰু কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাকে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ ডিজিটেল লাইব্ৰেৰী। এই ক্ষেত্ৰত আমি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈদেৱৰ পুনৰবাৰ আলোচনা কৰিলোঁ। তেখেত আৰু নাহৰকটীয়া চক্ৰ বিষয়াৰ আৰু মণ্ডলৰ লগতো আমি কথা পাতিছিলোঁ। তেখেতসকলে আমাক এটা পৰামৰ্শ দিছিলে বসুন্ধৰা
2.0 আমাক প্ৰথম আবেদন কৰিবলৈ দিছিলে 2.0 আমাৰ আবেদন নহ'ল তাৰপাছত আমি বসুন্ধৰা 3.0 আমি আবেদন কৰিলোঁ আমি এতিয়া বৰ্তমান 3.0 তে আছোঁ আৰু আমি খুব সম্ভৱ আমাৰ নামতে মাটিডৰা আহিছে চৰকাৰী ভূমিত মিনলগৰ অৱস্থিত 220 নং দাগত আছে আমি সেই মাটিডৰাতে যে আমাৰ ডিজিটেল লাইব্ৰেৰী আমাৰ ৰাইজৰ সপোনৰ এটা লাইব্ৰেৰী আমি তাত বহাবলৈ গৈ আছোঁ আপোনালোকে আমাক এটা ভাল পৰামৰ্শ দিব যে নাহৰকটীয়াত এটা ডিজিটেল লাইব্ৰেৰী লাগে আৰু আমি ডিজিটেল লাইব্ৰেৰীৰ লগতে এটা পুথিভঁৰালো আমি নিৰ্মাণ কৰিবলৈ আমি একেটা ষ্টেপ বাই ষ্টেপত আমিও এটা পুথিভঁৰাল নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ এই ক্ষেত্ৰতো আপোনালোকৰ সহায় সহযোগ দিয়া পৰামৰ্শ লাগে যিহেতু ডিজিটেল লাইব্ৰেৰীটো 2018 চনত ভাৰতত প্ৰথম আহিছে আৰু ইয়াতো আমাৰ অলপ নতুনেই হৈছে আপোনালোকৰ ওচৰত আমি ইয়াৰ ডিজিটেল লাইব্ৰেৰী নিৰ্মাণৰ সম্পৰ্কত দিয়া পৰামৰ্শ ল'বলৈ আমি যাব পাৰোঁ আমাৰ আৰু অন্যমতে আমি পুথিভঁৰালৰ কিতাপ মজুতকৰণৰ বিষয়েও আমি আলোচনা কৰি আছোঁ আৰু বিভিন্নজনে আমাক কথাও দিছে এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ দিয়া পৰামৰ্শ আমি একান্ত কামনা কৰি মোৰ যি সাংযক জ্ঞান আপোনালোকৰ আগত ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে চমু সভাখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ যদি ইয়াতে কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি মোৰ এই ডিজিটেল লাইব্ৰেৰী সম্পৰ্কত ক'বলগীয়া চমু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ মই উদ্দেশ্য ব্যাখ্যাত অংশগ্ৰহণ কৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নীলম হাজৰিকা আৰু ডিজিটেল লাইব্ৰেৰী সম্পৰ্কে কিছু ব্যাখ্যা দাঙি ধৰা আমাৰ উদ্যোক্তা আমাৰ কৃষ্ণ হাজৰিকালৈ ধন্যবাদ জনাইছোঁ আচলতে আজি কৰা যিটো আলোচনা এই আলোচনাটো এটা একাডেমিক এটা আলোচনা শৈক্ষিক এটা আলোচনা আৰু এই আলোচনাটো আগত জড়িত হৈ আছে প্ৰযুক্তিৰ লগত জড়িত হৈ আছে যে সৰ্বসাধাৰণভাৱে আমি বিদ্যালয় মহাবিদ্যালয় স্কুল কলেজবিলাকত যিবিলাক আমি লাইব্ৰেৰী কৰোঁ পুথিভঁৰাল কৰোঁ বা গাঁওসমূহতো আমাৰ বিভিন্ন স্থানত লাইব্ৰেৰী আছে এই লাইব্ৰেৰীবিলাকৰ বিপৰীতে এটা ডিজিটেল এটা লাইব্ৰেৰী আমি নাহৰকটীয়াত কৰিব পাৰোঁ নেকি ডিজিটেল লাইব্ৰেৰীত যিবিলাক ইয়াৰ সা সুবিধা থাকিব আপোনাৰ যেতিয়া আপুনি ডিজিটেল লাইব্ৰেৰীটোৰ মেম্বাৰশ্বিপ ল'ব বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব তেতিয়া ডিজিটেল লাইব্ৰেৰীটোৰ পৰা আপুনি ঘৰতে নিজৰ মোবাইলত নিজৰ কম্পিউটাৰত নিজৰ লেপটপত ডিজিটেল লাইব্ৰেৰীটোৰ পৰা আপুনি কিতাপ পঢ়িব পাৰিব আৰু ইয়াক ডাউনলোড কৰি পঢ়াৰো ব্যৱস্থা থাকিব এনে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে কথাখিনি আৰম্ভ হ'ব ইতিমধ্যে যিবিলাক ই জাৰ্নেল বুলি কয় ই জাৰ্নেলবিলাক সমগ্ৰ পৃথিৱীতে এতিয়া ই জাৰ্নেল বিখ্যাত আপুনি ই জাৰ্নেলবিলাক আপুনি এনেকৈ কিনিব নালাগে আমাৰ নাহৰকটীয়া মহাবিদ্যালয়তে ই জাৰ্নেলৰ পেকেজ আছে আমি সেই পেকেজ অনুসৰি বছৰেকত পইচাটো জমা দিব লাগে আৰু পইচা জমা দিয়াৰ পাছত গোটেই ৱৰ্ল্ডৰ প্ৰায় 6000 ই জাৰ্নেল আমাৰ নাহৰকটীয়া মহাবিদ্যালয়তে আপোনালোকে কম্পিউটাৰ জৰিয়তে ডিজিটেলাইজেশ্যনৰ জৰিয়তে আপুনি আৰু মই পঢ়িব পাৰোঁ গতিকে এই কথাবিলাক আপোনাৰ মোৰ কাৰণে নহ'ব পাৰে কিন্তু ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আপুনি আৰু মই প্ৰযুক্তিবিদ্যাৰ লগত আগবাঢ়ি থকা পৃথিৱীখনৰ লগত ছাত্ৰ ছাত্ৰীসকলক খাপ খুৱাই থৈ যাব পৰাকৈ আমি কিবা এটা কৰি যাব পাৰোঁ নেকি আৰু সেই প্ৰচেষ্টা আচলতে আমাৰ সৰু ল'ৰা কেইটামানে লৈছে যে ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড যি প্ৰকল্প পৰ্যটন প্ৰকল্প NGO এটা তেখেতসকলে কৰিলে আৰু এই NGOটোৰ জৰিয়তে তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিছে ইতিমধ্যে যে আমাৰ পৌৰাণিক যিবিলাক আমাৰ বুৰঞ্জী প্ৰসিদ্ধ সম্পদ আছে যিবিলাক সম্পদ এতিয়াও চিনাক্ত হোৱা নাই বিৰাট ডাঙৰ বৰগছ এজোপা তেওঁলোকে চিনাক্ত কৰি সেই বৰগছজোপাৰ তলতেই এটা অনুষ্ঠান তেওঁলোকে উদযাপন কৰিছিল গতিকে এনে বিভিন্ন কথাবিলাকক তেওঁলোকে
সম্পদ হিচাপে গ্ৰহণ কৰাৰ বাবে আমি কেনেকৈ আমি আগবাঢ়িব পাৰোঁ। আপোনালোক মাননীয় শিক্ষাগুৰুসকল আছে, আমাৰ মহন্ত ছাৰ আছে, আমাৰ কমল মজুমদাৰ, বিষ্ণু কুমাৰ ডেকা ছাৰ, বিশ্ব ছাৰ বা অন্যান্যসকল, আমাৰ তাৰে মহোদয়, আমাৰ আপোনালোক দুইগৰাকী মহিলা আপোনালোক আছে, অন্যান্যসকল আছে, মৃদু পৱন আছে বা অন্যান্য মৃদুল আমাৰ সকলোখিনি আপোনালোক আছে। গোটেই মানুহখিনি আজি মিটিংখনলৈ কি কাৰণে আহিছে যে আপোনালোকে এই বিষয়টো গুৰুত্ব বুজি পাইছে। আজি সমানে সমানে নাহৰকটীয়া সাহিত্য সভাৰ এখন সভা 2টা বজাৰ লগে লগে সাহিত্য সভাৰ কাৰ্যালয়ত দিলে আৰু তালৈ গৈ মই দেখা কৰি তেখেতসকলক সেৱা জনাই মই ইয়ালৈ আহিলোঁ। কাৰণ এই কথাটো আচলতে এটা খুব গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টোৰ লগত আমি 3খন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগক জড়িত কৰি লোৱা হৈছে। নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ, টিংখং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ আৰু নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ। আজি নামৰূপ দুলীয়াজান মহাবিদ্যালয় বুৰঞ্জী বিভাগ। আজি আটাইকেইখন মহাবিদ্যালয়ৰ পৰা তেখেতসকল আহিছে। লোহিত কৃষ্ণ আমাৰ তেখেতসকল আহিছে আৰু অন্যান্য সকলো আমাৰ ইয়ালৈ আহিব। ডক্টৰ দীপাংকৰ গগৈ আহিছে। আমি এই কথাখিনি আচলতে এটা আলোচনা কৰি ইয়াক কেনেকৈ আগবঢ়াই লৈ যাব পৰা হয়। প্ৰথম কথা হৈছে আমাক ক'ৰবাত এটা অফিচ লাগিব। এতিয়া মাটিডোখৰ এলটমেণ্ট হয় মানে আমাক ক'ৰবাত এটা অফিচ এটা লৈ ইয়াৰ এটা বিৰাট পৰিকল্পনা, ব্যৱহাৰিক কথাখিনি আগবঢ়াই লৈ যাবৰ বাবে পৰিকল্পনা কৰিবৰ বাবে অকণমান এই ধৰণৰ কথাবিলাক জনা মানুহৰ লগত অকণমান যোগাযোগ কৰা, আমি বহি কথাখিনি পতা, এই কথাখিনি আমি আৰম্ভ কৰিব লাগিব। আপোনালোকে সকলোৱে নিশ্চয় জানি ভাল পাব, ইতিমধ্যে কৃষ্ণই অকণমান কথাখিনি কৈছে। কৃষ্ণ আচলতে এনেকুৱা এজন ল'ৰা যে একদম ঘূৰি ফুৰিছে কিবা এটা কৰোঁ বুলি। আজি 2024 চনৰ পৰা ঘূৰি ফুৰিছে। য'তেই লগ পাওঁ ত'তেই তেওঁ বুৰঞ্জীমূলক কথা কয়। কেইবাখনো তেওঁ ইতিমধ্যে বুৰঞ্জী সম্বল গোটাই 2-3খন কিতাপ ইতিমধ্যে কৃষ্ণই যুগুতাই উলিয়াইছে তেওঁৰ সহযোগীসকলৰ লগত। অশেষ কষ্ট কৰিছে এই দলটোৱে তেওঁৰ সহযোগী দলটোৱে। সেইকাৰণে তেওঁলোকে যে ইমান ভাল কথা এটা ভাবিছে, এই ভাবি থকা ভাল কথাটোক আপুনি আৰু মই সহযোগ কৰি কেনেকৈ ইয়াক বাস্তৱায়িত আমি কৰিব পাৰোঁ, হয়নে নহয়? আমাৰ কম্পিউটাৰ বিষয়ে বিশেষকৈ জনা আমাৰ ইয়াতে ডক্টৰ পৰেশ খনিকৰ ডাঙৰীয়া উপস্থিত আছে। তেওঁলোকে গোটেই এই ধৰণৰ কথাবিলাক কম্পিউটাৰৰ লগত জড়িত হৈ থকা, ডিজিটেল কম্পিউটাৰৰ লগত জড়িত হৈ থকা, ডিজিটেল লাইব্ৰেৰীৰ লগত জড়িত হৈ থকা, আজি আটাইকেইখন মহাবিদ্যালয়ে কম্পিউটাৰবিলাক এতিয়া ডিজিটেল এটা ফৰ্মেটত কৰিবৰ কাৰণে যত্ন কৰা হৈছে। এইটো নাহৰকটীয়া মহাবিদ্যালয়ে হওক, দুলীয়াজানে হওক, নামৰূপে হওক, টিংখঙে হওক, নিজৰ মোবাইলটোতেই আমাৰ মহাবিদ্যালয়ত যিমান কিতাপ আছে সকলো কিতাপ ল'ৰা ছোৱালীবিলাকে ইচ্ছা কৰিলে পঢ়িব পৰাকৈ আমি নাহৰকটীয়া কলেজে লাইব্ৰেৰী প্ৰস্তুত কৰি দিলোঁ। ঠিক তেনেকুৱা বোধপুৰৰ নামৰূপ কলেজতো তেনেকুৱা হৈছে বা অন্যান্য কলেজবিলাকতো তেনেকুৱা হ'ব, হয়নে নহয়? আমি যেতিয়া এনেকুৱা ডিজিটেল মেগাজিনৰ পেকেজবিলাক আমি লওঁ তেতিয়া 6,000, 7,000, 12,000, 23,000লৈকে তেনেকুৱা জাৰ্নেল আমি কিনি আমি কম্পিউটাৰত আমি তাত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, যাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধা লাভ কৰিব। আপোনালোকে নিশ্চয় সকলোৱে জানেই যে 2018 চনত ভাৰত চৰকাৰে প্ৰথম খড়গপুৰ IITৰ প্ৰথম ডিজিটেল লাইব্ৰেৰী শুভাৰম্ভ কৰাৰ কাৰণে যত্ন কৰিছিল। খড়গপুৰ IIT সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখন উচ্চ স্তৰীয় IIT। আপোনালোক সকলো জানে যে ভাৰতবৰ্ষত প্ৰথম সেই খড়গপুৰ IITয়ে 2018 চনত ডিজিটেল লাইব্ৰেৰী আৰম্ভ কৰিছিল আৰু পৃথিৱীখনটো এতিয়া ৰৈ নাথাকে। সেই গুৰুত্বপূৰ্ণ কথাখিনি আলোচনা কৰি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰি এটা বৌদ্ধিক আয়তনপুষ্ট অঞ্চল হিচাপে আমি প্ৰধানকৈ আমাৰ গ্ৰাম্য অঞ্চলৰ এই অঞ্চলবিলাকক আগবঢ়াই লৈ যাব পাৰোঁ নেকি? নাহৰকটীয়াখনো সাংঘাতিক ধৰণৰ নগৰ নহয়, আমি গ্ৰাম্য এখন নগৰৰ নিচিনা, হয়নে নহয়? এতিয়া টিংখংখনো এখন নগৰ নহয়, গ্ৰাম্য এটা অঞ্চল। দুলীয়াজানৰ উদ্যোগীকৰণৰ কাৰণে অকণমান নগৰৰ নিচিনাকৈ তেওঁলোক গৈছেগৈ। নামৰূপো এখন গাঁৱলীয়া ধৰণৰ কলেজ, হয়নে নহয়? আমি গোটেইখিনি আমাৰ এই সমগ্ৰ অঞ্চলৰ ল'ৰাবিলাক
কেওফালে আৱৰি থকা কৃষি প্ৰধান অঞ্চলৰ ল'ৰা ছোৱালী আৰু সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকক পৃথিৱীখনৰ লগত খাপ খুৱাই আগবাঢ়ি যাব পৰাকৈ আমি কিবা কৰিব পাৰোঁ নেকি তাৰ এটা মহান প্ৰয়াস এটা যে এই যে ছ'চাইটি ফৰ বালিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প NGOটোৱে আৰম্ভ কৰিছে মই সেইকাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ এতিয়া আমাৰ কাৰ্যসূচী অনুসৰি আছে সমজুৱা দুআষাৰ মই সমজুৱা দুআষাৰ আৰু পৰামৰ্শ দাঙি ধৰাৰ বাবে মই প্ৰথমেই আমাৰ সকলোৰে সন্মানীয় আমাৰ আপোনাক সকলোৱে জানি ভাল পাব যে বুদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধ ভিক্ষুসকলৰ মহাসভাৰ এসময়ৰ সভাপতি এইগৰাকী কেৱল বৌদ্ধ বিহাৰৰ গণ্ডিৰ ভিতৰত সোমাই থকা মানুহ নহয় সমগ্ৰ অঞ্চলটোত বিভিন্ন ক্ষেত্ৰৰ উত্তৰণৰ বাবে শৈক্ষিক উত্তৰণৰ বাবে সামাজিক উত্তৰণৰ বাবে বনাঞ্চল সংৰক্ষণ কৰাৰ বাবে সেউজীয়া কৰাৰ বাবে আমাৰ মৃদুপৱন এতিয়া আছে মৃদুপৱনৰ লগ হৈ একেলগে কামখিনি কৰে আৰু উত্তৰ নৰ্থ ইষ্ট ৰিজনৰ এটা সময়ত বন বিভাগৰ আমাৰ এখেত এম্বেচাডাৰ আছিল সেই কথা আপোনালোকে জানে নেজানে মই নেজানো যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বন বিভাগৰ এম্বেচাডাৰ কৰিছিলে এখেতক অসম চৰকাৰে এটা সময়ত আৰু এইগৰাকী মহান দূৰদৰ্শী চিন্তাৰ নায়কক মই প্ৰথমে আমাক পৰামৰ্শ আশীৰ্বাদ আগবঢ়োৱাৰ কাৰণে তেখেতলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ আজি ডিজিটেল নিৰ্মাণতে অহা ৰাজহুৱা সভাৰ আজি আমাৰ সভাপতিদেৱ ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতিদেৱ আৰু আমাৰ প্ৰমুখ্যে আমন্ত্ৰিত কৰি অহা বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ৰাইজ ডিজিটেল এইটো বিষয়টো মই বিশেষকৈ এদিনা আমন্ত্ৰণ কৰিবলৈ যাওঁতেই ভাবিছোঁ কৃষ্ণকান্ত আমাৰ কৃষ্ণ দিছে চিঠিখন আমিতো মোক ডিজিটেল আমাৰ যুগৰ বস্তু নহয় মানে আমি পাৰ হৈ গ'লোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ নাতি পুতিৰ কাৰণেৰে ডিজিটেলবিলাক দৰকাৰ আমি এতিয়া পাহৰি গ'লোঁ এতিয়া শব্দবিলাক আমাৰ মুখত নুঠে ডিজিটেলৰ এইটো লাগে গতিকে যেতিয়া আমাৰ নামফাকে ডাঙৰলৈ আমি নামফাকে ডাঙৰটো এটা ডাঙৰ লাইব্ৰেৰী কৰিছোঁ লাইব্ৰেৰীটো অকল টাই লাইব্ৰেৰী টাই ভাষাৰ লাইব্ৰেৰী হয় এতিয়া এইটো বিষয়টোৰ ওপৰত আমি আলোচনা কৰি এইটো বিষয়টো আমি এতিয়া ডিজিটেল কৰিছোঁ কৈছোঁ যে ডিজিটেল কৰাৰ পাছত আমাৰ লাভালাভটো কি হ'ব এতিয়া ইয়াৰ বিষয়টো কৈছিলে ডিজিটেল কৰি দিয়াৰ পাছতে এই লাইব্ৰেৰীটোৰ ভিতৰত থকা যিমানবিলাক পুথিপাঁজি থাকিব পুথিপাঁজি আছে এই পুথিপাঁজিবিলাক পৃথিৱীৰ মানুহে চাবলৈ পাব কৈছোঁ কেনেকৈ চাবলৈ পাব ইয়াত আপোনাৰ কিতাপখনত লিখি দিয়া আছে ইয়াত মোৰ মন্ত্ৰটো লিখি দিছোঁ এইখন পুথি এইটো তেতিয়া কিবা থকা বাৰ্মা দেশত থাকক থাইলেণ্ডত থাকক যদি নাথাকক সেইটো ক্লিক কৰাৰ লগে লগে কম্পিউটাৰত সেইখন গোটেই কিতাপখন ওলাই আহিব সেই ভাষাটোৰ ওপৰত যিসকলৰ জ্ঞান থাকে সেই কিতাপ জ্ঞান থকাৰ মানুহবিলাকে সেই গোটেই ডিজিটেল কিতাপখন পঢ়িব পাৰিব যদি ইয়াতো কপি কৰিব নোৱাৰে সিহঁতে এখন পঢ়িব পাৰিব পঢ়ি পিনি ইয়াৰ জ্ঞানবিলাক ল'ব পাৰিব গতিকে আৰু এইটো কিমান যুগলৈকে এই ডিজিটেল কৰি দিয়াৰ পাছত যুগান্তৰত এই পুথিবিলাক ইয়াত থাকি যায় গতিকে আজি ভাল লাগিলে কৃষ্ণক আমি লগ পালে তাক আমি কৃষ্ণ বুলি নামাতোঁ তাক আমি চন বুলি কওঁ য'ত লগ পালে সাহিত্যৰ বিষয়ে চন তাৰিখ ইত্যাদিবিলাকে ক'ব পাৰে গোটেই চনবিলাক উৎপলৰ কাৰণে আমি চন বুলিয়ে মানো গতিকে তাৰ আমন্ত্ৰণ পাই পিনি মানে একদম থাকিব নোৱাৰিলোঁ আহিছোঁ ভাল লাগিছে নতুন এটা বস্তু আমাৰ আজি নাহৰকটীয়া জন্ম লাভ কৰিব ডিজিটেল লাইব্ৰেৰী গতিকে ডিজিটেল লাইব্ৰেৰী জন্মগ্ৰহণ কৰাৰ লগে লগে ই এটা লাহে লাহে গৌৰৱ কৰিব যদি আমি সকলোৱে সহযোগ কৰোঁ ইয়াক উদগনি দিওঁ তেতিয়া নিশ্চয় আগবাঢ়ি যাব পাৰিব বুলি আশা ৰাখিছোঁ মোৰ পদৰ্শৰ পৰা তেখেতলৈ বহুত বহুত আশীৰ্বাদ দিছোঁ যেন এই লাইব্ৰেৰীটো উচ্চ হওক ভাল হওক আৰু ইয়াৰ যিবিলাক আৱশ্যকীয় কম্পিউটাৰ সৈতে লাগি বস্তুবিলাক যেনে আমাৰ MLA ছাৰে দিব তেনেকৈ আশা ৰাখিছোঁ আৰু যিমানবিলাক নহয় আমাৰ ৰাইজৰ সহযোগিতাত আৱশ্যকীয় নথি পত্ৰবিলাক যোগাৰ ৰাখিবৰ কাৰণে
ডিজিটেল হিচাপে ৰাখিবৰ কাৰণে যিবিলাক দৰকাৰ হ'ব সেইবিলাক আমাৰ ৰাজ্যখনৰ অৰিহণা দি সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। বিশেষ ক'বলগীয়া নাই, ইমানেই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ পৰম পূজনীয় ভান্তে মহোদয়ে আপোনালোকক কথাকেইটা দাঙি ধৰিলে আৰু আচলতে এটা ডিজিটেল লাইব্ৰেৰীৰ গুৰুত্ব কিমান, যিবিলাকে আচলতে অনবৰত কম্পিউটাৰৰ লগত জড়িত হৈ থাকে বা কিবা তথ্য বিচাৰি হাবাথুৰি খাই ফুৰে, গৱেষণা কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে তথ্য বিচাৰি একেবাৰে হাবাথুৰি খাই ফুৰে নহয়, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ যায় আৰু সমগ্ৰ পৃথিৱীখনৰ বিভিন্ন ইনফৰ্মেশ্যনবিলাক আমাক ল'ৰা ছোৱালীবিলাকক আজিকালি প্ৰয়োজন হৈ পৰিছে। আমাৰ ডাঙৰবিলাককো গৱেষণা কৰা সকলক প্ৰয়োজন হৈ পৰিছে। ল'ৰাবিলাকক প্ৰযুক্তি বিদ্যাৰ জৰিয়তে আমি কেনেকৈ নতুন নতুন ইনফৰ্মেশ্যনবিলাক কালেক্ট কৰাৰ কাৰণে আমি নতুন নতুন ৰাস্তা দেখুৱাব পাৰোঁ, তাৰ কাৰণে যে ডিজিটেল লাইব্ৰেৰী এটা কেৱল অকল কিতাপৰ বিষয়ে যে ইনফৰ্মেশ্যন থাকিব সেনেকুৱা নহয়। ইয়াত ৱৰ্ল্ডৰ গোটেই বিশ্বত প্ৰতি মুহূৰ্তৰ প্ৰগতিৰ কথা, প্ৰতি মুহূৰ্তত উদ্ভাৱন হোৱা বিভিন্ন সম্পদৰ কথা এই ডিজিটেল লাইব্ৰেৰীত সংৰক্ষণ হৈ থাকিব। আৰু সেইকাৰণে এতিয়া পৃথিৱীখনত যে ইমান বিজ্ঞানৰ অগ্ৰগতি আৰম্ভ হৈছে, প্ৰতি ছেকেণ্ডত প্ৰতি মিনিটত সেই কথাবিলাকৰ ইনফৰ্মেশ্যনবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰহ সংখ্যকেই আমি প্ৰযুক্তিবিদ্যাৰ লগত আমি কম্পিউটাৰ লগত জড়িত হৈ নথকাৰ কাৰণে বহু পুৰণা মানুহখিনিয়ে সেই কথাবিলাক নাজানে। নতুন নতুন ল'ৰাবিলাকে কিন্তু ইমান আগ্ৰহ তেওঁলোকৰ আছে এইবিলাক জনাৰ কাৰণে, কিন্তু তেওঁলোকক দিব লগা সাধাৰণ এই সুবিধাটো আমি দিব পাৰিছোঁ নে নাই পৰা, সেইটো হৈছে মূল কথা। এই পিছফালে আমাৰ ৰাতুল শইকীয়া বহি আছে। ৰাতুল শইকীয়াই আজি 18 বছৰ দিন ধৰি কম্পিউটাৰত অৰুণোদয় কেন্দ্ৰৰ জৰিয়তে তেওঁলোকে বিভিন্ন শিক্ষাবিলাক মানুহবিলাকক দি আছে, ল'ৰা ছোৱালীবিলাকক দি আছে, কাৰোবাক কাৰোবাক দি আছে, হয়নে নহয়? গতিকে আমাৰ এটা চ'ৰ্চ এটা বিচাৰি আমি ফটকৈ ক'লে যাব লগা হয় যে অৰুণোদয় কেন্দ্ৰ এটালৈ আমি দৌৰ মাৰিব লগা হয়, যে অৰুণোদয় কেন্দ্ৰটোৱে আমুকটো কৰি দিব, তামুকটো কৰি দিব, কিবা ইনফৰ্মেশ্যন এটা বিচাৰি আমি যাব লগা হয়। কিন্তু আমি একেটা ঠাই এডোখৰত যদি আমি থোপ খুৱাই ডিজিটেল লাইব্ৰেৰীটো এটা যদি নিৰ্মাণ কৰি ইয়াত একাডেমিক পাৰপছত যদি আমি ব্যৱহাৰ কৰাৰ কাৰণে কেৱল ইয়াক সমগ্ৰ পৃথিৱীখনত শৈক্ষিক উত্তৰণ, শৈক্ষিক প্ৰগতি, অন্যান্য ডেভেলপমেণ্টবিলাকৰ কথা যদি আমি ইয়াত ল'ৰাবিলাকক জনাব লগা হয়, এতিয়া আমাৰ ইয়াত অসমীয়া সাহিত্যত আলোচনী কেইখনমান যে ওলাই থাকে, সেই আলোচনী কেইখনৰ নামহে আমাৰ সৰহ সংখ্যক মানুহে আমি জানো, হয়নে নহয়? এতিয়া ডিজিটেল লাইব্ৰেৰী এটাত সমগ্ৰ বিশ্বখনত মিনিটে মিনিটে ওলোৱা জাৰ্নেলবিলাকৰ কথাবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে জানিব, যে কোনখন জাৰ্নেল কেতিয়া ওলায়, কেতিয়া পাব্লিছ হয়, কোনখন জাৰ্নেলত কি আছে কি নাই, এনেকুৱা কিতাপবিলাক একেবাৰে মূল্যৱান গ্ৰন্থবিলাক আমাৰ ল'ৰাবিলাকে সেই ডিজিটেল লাইব্ৰেৰীত পাব। কালি পৰেশ খনিকৰে এখন কিতাপ কিনি আনিছে, প্ৰায় 1300 নে 16,000 নে 100 পৃষ্ঠা, 1200 পৃষ্ঠা এখন কিতাপ। এই যে 1200 পৃষ্ঠা কিতাপখনৰ দামো 1500 টকা দিয়া আছে, বেছি দাম নহয় কিতাপখন, কিন্তু 1500 টকা দি কিতাপখনত 150 নম্বৰ পেজত থকা এটা ইনফৰ্মেশ্যন কালেক্ট কৰিবৰ কাৰণে 1500 টকা দি আমি কিতাপখন কিনিম নে নিকিনিম? 150 নম্বৰ কিতাপখনৰ পেজটোত থকা ইনফৰ্মেশ্যনটো, ডাটাটো আমি ল'বৰ কাৰণে, যাক আমি ফুটনোট বুলি কওঁ, গৱেষকসকলে লিখি থাকোঁতে এই কিতাপখনৰ একেবাৰে তলৰ শেষত যে নম্বৰ 1, 2 এনেকৈ দি কিবা এটা যে লিখি দিয়ে, সেইটো ফুটনোট। সেই ফুটনোটটো সেই যেনিবা 1300 পৃষ্ঠা কিতাপখনৰ 150 নম্বৰ পৃষ্ঠাটোত আছে। আমি সেই 1500 টকা দি কিতাপখন মোৰ কিনিবলৈ সামৰ্থ্য নাই, কাৰণ এখন কিতাপ কিনিলে মোৰ গৱেষণা নহ'ব। মই হয়তো 100খন কিতাপৰ ইনফৰ্মেশ্যন মই গোটাব লাগিব, 200খন কিতাপৰ ইনফৰ্মেশ্যন মই গোটাব লাগিব। তেতিয়াহ'লে আমি সেই ইনফৰ্মেশ্যনখিনি ক'ত পাম? এই ডিজিটেল লাইব্ৰেৰীত সেই ইনফৰ্মেশ্যনখিনি আমি পাম। ডিজিটেল লাইব্ৰেৰীত আমি চাৰ্চ কৰি দিয়াৰ লগে লগেই, কিতাপখনৰ চাৰ্চ কৰি দিয়াৰ লগে লগেই, তাত পেজ চাৰ্চ কৰি দিয়াৰ লগে লগেই আমি সেই ইনফৰ্মেশ্যনবিলাক পাম। আৰু সেই কথাবিলাককে
ভৱিষ্যতৰ সময়ত বিশ্বৰ সমগ্ৰ কথাবিলাকক আগবঢ়াই লৈ যোৱাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক শৈক্ষিক বিদ্যায়তনিক বিশ্বমুখী আজিকালি কথাবিলাকতো নাহৰকটীয়ামুখী হৈ নাথাকে, শাসনীমুখী টিংখংমুখী দুলীয়াজানমুখী হৈ নাথাকে নহয়। সেইটো বিশ্বমুখী এটা চিন্তা, বিশ্বমুখী এটা শৈক্ষিক যাত্ৰা আমাৰ কৰাৰ কাৰণে আমাৰ কৃষ্ণ এটি মৃত্যুঞ্জয় বা অন্যান্যসকলে তেওঁলোকে বিৰাট এটা চিন্তা কৰিছে। এইটো কম আদৰণীয় কথা নেকি? এই আদৰণীয় আৰু মহৎ কথাটোক আপুনি আৰু মই সমৰ্থন জনাব লাগে। ইয়াক আগবঢ়াই লৈ যোৱাৰ বাবে আপুনি আৰু মই সহায় কৰিব লাগে। ইয়াৰ অসংখ্য দিশ আছে, এনেকুৱা ডিজিটেল লাইব্ৰেৰীৰ অসংখ্য দিশ আছে, যিটো দিশ হয়তো আজি আমাৰ নাহৰকটীয়া কলেজৰ গ্ৰন্থাগাৰী আমাৰ সুৰজ গগৈ থকাহেঁতেন আপোনালোকক আৰু ধুনীয়াকৈ বুজাই দিব পাৰিলেহেঁতেন যে ডিজিটেল লাইব্ৰেৰীটোত আচলতে কিমান এছপেক্ট আছে, কিমান উইংছ আছে, কিমান ৰাস্তা আছে, কেনেকৈ আমি যাব পাৰোঁ। হাজাৰটা ৰাস্তাত তাক আমি কিতাপ সংৰক্ষণ, ইয়াৰ ইনফৰ্মেশ্যন কালেক্ট আমি কৰিব পাৰোঁ। আৰু সেই কথাখিনিৰ কাৰণে কৃষ্ণ ইতিমধ্যে আগবাঢ়িছে যে মাটিৰ এডোখৰত এটা কাৰ্যালয় বনোৱাৰ কাৰণেও আমাৰ মাননীয় স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই বিশেষ সহায় কৰাৰ কাৰণে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে কিছু কাম আগবাঢ়িছে। এই কথাবিলাক সেই কথাবিলাককে আগবঢ়াই লৈ যোৱাৰ বাবে যেনিবা ইমান বিশাল কাম এটা অকলে কৰাটো সম্ভৱ নহয়। ইয়াত গোট খাই থকা গোটেইখিনি মানুহে যদি লগ কৰি আপোনালোকে সমৰ্থন দি দিয়ে, তেতিয়াহ'লে ভৱিষ্যতৰ সময়ত নাহৰকটীয়াকে কেন্দ্ৰ কৰি এটা ডিজিটেল লাইব্ৰেৰী প্ৰতিষ্ঠা হ'ব। আৰু এই গোটেই ক্ষেত্ৰত মহাবিদ্যালয়কেইখনে কৰিব লগা সহযোগ আমি আছোঁৱেই। আমাৰ হেড অফ দি ডিপাৰ্টমেণ্ট টিংখঙৰ পৰা আৰু এগৰাকী প্ৰফেচাৰ আহিছে, তেওঁলোকে আপোনালোক সকলোৱে সহায় নিশ্চয় কৰিব পাৰিব। মই কথাকেইটা মাজতে অকণমান বেছিকৈ কৈ দিছোঁ চাগে। মই মাননীয় ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি, এসময়ৰ আমাৰ শিক্ষাগুৰু বদন চন্দ্ৰ গগৈ ছাৰ অকল অইল ইণ্ডিয়াত চাকৰি কৰিছিলে সেইটো নহয়। অইল ইণ্ডিয়াত চাকৰি কৰাৰ আগতেই চাচনি স্বেচ্ছাসত্ৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰম্ভণিৰ সময়ত। তেখেতসকল তেতিয়াই BSc পাছ কৰা, এতিয়া BSc মানুহ নহয়, তেতিয়া BSc বদন গগৈ ছাৰ। আৰু বদন গগৈ ছাৰ এতিয়া সাহিত্য সভাৰ সম্পাদক আছিলে, তাৰপিছত এতিয়া সভাপতি হ'ল। আৰু দুলীয়াজান অইল ইণ্ডিয়াত এখেতসকলে সেই কম্পিউটাৰটোৰ লগতে আজি কিমান বছৰ চাকৰি কৰিলে, 33 বছৰ কম্পিউটাৰৰ লগত তেতিয়াৰ পৰা লাগি আছে। এখেতসকলে আমাতকৈ অকণমান বেছিকৈ জানিব প্ৰেক্টিকেল কথাবিলাক। মই সেইকাৰণে ছাৰক মই পৰামৰ্শ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোলৈকে সহস্ৰ প্ৰণাম জনাইছোঁ। আজি ছ'চাইটি ফৰ বালিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ যিটো NGO, এই NGOটোৰ নাহৰকটীয়া টিংখং নামৰূপ দুলীয়াজান মহাবিদ্যালয় বুৰঞ্জী বিভাগ আৰু নাহৰকটীয়াবাসীৰ সহযোগত যি ডিজিটেল লাইব্ৰেৰী, এই আজি ৰাজহুৱা সভাৰ সভাপতি ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, তেখেতৰ কাষতে বহি থকা নাহৰকটীয়া নামফাকে অঞ্চলৰ মহাথেৰৰ ভান্তে জ্ঞানপাল মহোদয়, টিংখাং মহাবিদ্যালয়ৰ লোহিত চন্দ্ৰ বুঢ়াগোহাঁই, নামৰূপ মহাবিদ্যালয়ৰ শ্ৰীযুত কৃষ্ণ কলিতা, নামৰূপ মহাবিদ্যালয়ৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ডক্টৰ দীপাংকৰ গগৈ ডাঙৰীয়া আৰু প্ৰাক্তন ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়া আৰু নাহৰকটীয়া বিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত নীলম হাজৰিকা, দুলীয়াজান মহাবিদ্যালয় আৰু মোৰ সন্মুখত থকা নাহৰকটীয়া অঞ্চলৰ বিভিন্ন অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী, শিক্ষা জগতৰ লগত জড়িত, বিজ্ঞানৰ লগত জড়িত, জ্ঞান পুষ্ট বয়োজ্যেষ্ঠ আৰু বন্ধুবৰ্গ, সমনীয়া আৰু ছাত্ৰ ছাত্ৰীসকল, যিসকলে এই বৰ্তমান যুগৰ লগত খাপ খুৱাই থাকিব পৰা এটা ব্যৱস্থা যিটো কৃষ্ণকান্ত হাজৰিকা আগবঢ়াই দিছে, ই সঁচাকৈ শলাগ ল'বলগীয়া।
প্ৰথমতে মোক কৃষ্ণই কৈছে, মই কৃষ্ণ বুলিয়ে কৈছোঁ, সৰুৰ পৰাই মোক দদাইদেউ বুলি কয়। গতিকে কৃষ্ণই মোক কৈছিল যে মই এতিয়া নাহৰকটীয়া অঞ্চলত বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰি আছোঁ। প্ৰথমতে মই ভাবিছিলোঁ কৃষ্ণ এটা সদায় মোবাইল লৈ বিভিন্ন ধৰণৰ বা বাতৰিবিলাক দি থাকে, কিন্তু পিছত লাহে লাহে মই তেওঁক অধ্যয়ন কৰি গম পালোঁ কৃষ্ণৰ গাত সঁচাকৈ কৃষ্ণৰ গুণ বহুত আছে, তেওঁ বিভিন্ন ধৰণৰ কাম কৰিব পৰা গুণবিলাক আছে। সেই গুণবিলাক মই দেখা পাই আপ্লুত হৈছিলোঁ। আৰু তেতিয়াই মোক যেতিয়া ক'লে আপুনি যিকোনো উপায়ে ব্যস্ততাৰ মাজত হ'লেও খন্তেক সময় 10 আগষ্ট দেখা দিব। মই কালিলৈকে গুৱাহাটীত আছিলোঁ, আজি এটা অনুষ্ঠানত 1:30 বজালৈকে ব্যস্ত থাকি আহি ইয়াত 2 বাজি 10 মিনিটত উপস্থিত হৈছোঁ। ঠিক তেনেধৰণে ইয়াত সমবেত হোৱা ৰাইজক পাই মই নথৈ ধন্য হৈছোঁ। সঁচাকৈ মই আপ্লুত হৈছোঁ এই কাৰণে যে এনে এটা মহান কাম কৰিবলৈ যে আগবাঢ়ি আহিছে, ই এক শলাগ ল'বলগীয়া। আপোনালোকে হয়তো ভাবিব পাৰে যে ডিজিটেল লাইব্ৰেৰী বুলি অকল ক'লে ডিজিটেল লাইব্ৰেৰীৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, ইয়াৰ বিজ্ঞানৰ লগত জড়িত। আমি বিজ্ঞান পঢ়িছিলোঁ হয়, কিন্তু যেতিয়া আমি বিজ্ঞান পঢ়িছিলোঁ সেই বিজ্ঞানৰ মাজত বৰ্তমান যুগৰ বিজ্ঞানৰ বহুতো পাৰ্থক্য আছে। কৰ্মে কৰ্মে আমি অইল ইণ্ডিয়া লিমিটেডত প্ৰথমতে এটা টাইপ কৰা মেচিন আছিল, সেই টাইপৰ মেচিনৰ দ্বাৰা হয়। তাৰ পাছত ইলেক্ট্ৰিক টাইপ ৰাইটাৰ বুলি কয়, এইবিলাক আহিল। তাৰ পাছত যেতিয়া ৰিজাৰ্ভাৰী ইঞ্জিনিয়াৰিঙৰ বিভাগত মই কাম কৰিবলৈ ল'লোঁ, তেতিয়া সম্পূৰ্ণ ডিজিটাইজ মাধ্যমত আপোনালোকে হয়তো শুনিবলৈ পাইছে বা দেখিবলৈও পাইছে। কেতিয়াবা কেতিয়াবা বৰ ডাঙৰ ডাঙৰ অইল ইণ্ডিয়াৰ গাড়ী কেইখনমান যায়, ৱেল লগিং ডিপাৰ্টমেণ্ট, শ্লাম বাজাৰ, হেলিবাৰ্টন, এনেকৈ ডাঙৰ ডাঙৰ গাড়ীবিলাক যায়। সেই গাড়ীবিলাকত তেতিয়া হেলিবাৰ্টন, আমেৰিকা, কানাডা এনে অঞ্চলৰ পৰা ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰসকল আহে আৰু ইলেক্ট্ৰনিক্স বিভাগৰ সকলো কৰ্মকৰ্তা কৰে। আৰু সেইবিলাকৰ আমাক প্ৰশিক্ষণ দিয়া হৈছিল, আৰু সেই প্ৰশিক্ষণৰ দ্বাৰাই আমি ইলেক্ট্ৰনিক্স মাধ্যমৰ দ্বাৰাই মাটিৰ তলত থকা তেল, পানী, গেছ ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু সেই সুবিধাৰ দ্বাৰাই দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ ভূতত্ব বিভাগত জিঅ'লজি বিভাগত কাম কৰিবলৈ সুবিধা পাইছিলোঁ। আগতে ৰিজাৰ্ভাৰ ইঞ্জিনিয়াৰিং হিচাপত মই অৱসৰ গ্ৰহণ কৰিব পাৰিছিলোঁ। কিন্তু সেই তেতিয়াই মই জানিছিলোঁ, আমি এইটোৱে জানিছিলোঁ যে আমি বিজ্ঞান মানেনো কি? বিজ্ঞান কিবা এটা বস্তু আৰ্কিমিডিছে কোৱাৰ দৰে এই আপেল এটা ওপৰৰ পৰা পৰি তললৈ সৰি পৰে কিয়, মধ্যাকৰ্ষণ কি, এনেধৰণৰ কথাবিলাক আমাৰ মনলৈ আহিছিল। পিছত জানিলোঁ সূক্ষ্ম সূক্ষ্ম কথাবিলাক, মাটিৰ তলত থকা গেছ, পানী আৰু যিবিলাক আমি ক্ৰুড অইল বুলি কওঁ, সেইবিলাক কেনেকৈ চিনাক্ত কৰিব পৰা যায়, এই সকলোবিলাক তথ্য অইল ইণ্ডিয়া লিমিটেডত আছে। আৰু সেই অইল ইণ্ডিয়া লিমিটেডত আমাৰ ডিষ্ট্ৰিক্ট মানে গোটেই অল অভাৰ ইণ্ডিয়াৰ মাজত এখন লাইব্ৰেৰী আছে। কিন্তু সেই লাইব্ৰেৰীৰ বিষয়ে বহুতে হয়তো নাজানে, আৰু তাত ইলেক্ট্ৰনিক্সৰ বিষয়ে আৰু এই ডিজিটেলৰ বিষয়ে ভাৰতবৰ্ষৰ নহয় গোটেই বিদেশৰ সকলোবিলাক তথ্য তাত উপলব্ধি হৈ থাকে। গতিকে এই কথাবিলাকক সাঙুৰি ৰাখি আজি কৃষ্ণই বা আৰু তেখেতসকলৰ লগত তেওঁৰ লগত সংগঠিত ৰাখি যিসকল উদ্যোক্তাই এই কামটো হাতত লৈছে, তেখেতসকলক মই সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ এই কামৰ কাৰণে শলাগি লৈছোঁ। তেখেতসকলে অসমৰ বিভিন্ন ঠাইত সংপৃক্ত হৈ থকা বা সুপ্ত হৈ থকা যিবিলাক সংৰক্ষণ কৰিব পৰা যিবিলাক আমাৰ পুৰণা কীৰ্তিচিহ্নৰ পৰা আদি কৰি সা সামগ্ৰী যিমানবিলাক আছে, সেই সকলোবিলাক তথ্য আমি বুৰঞ্জী বুলি ক'লে অকল বুৰঞ্জী আহোম ৰজাৰ দিনৰ কথা বা মোগলৰ কথা কৈ থাকিলেই নহ'ব। সেই দিনত থকা তেখেতসকলৰ যিবিলাক নথি, সেই সকলোবিলাক যদি ডিজিটেল মানে এটা একত্ৰিত কৰি এক কৰি ৰাখিব পৰা ব্যৱস্থা যদি কৰা থাকে, তেতিয়াহ'লে তাৰ পৰা প্ৰজন্মই নতুন প্ৰজন্মই বহুতো লাভ কৰিব পাৰিব। আঙুলিটো টিপি দিলে সকলো কথা পায়। তেনেকৈ আজি আমি এই মোবাইলটো আমি একোখন ভাৰোঁ মিনি ৱৰ্ল্ড, আমি সকলোবিলাক তথ্য এই এটা মোবাইলৰ জৰিয়তে পাওঁ। আজি কিবা এটা নজনা কথা জানিলে সদায় গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে সকলো তথ্য ওলাই আহে। আজি ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। আৰু এই যে সংৰক্ষণ কৰি যিবিলাক ৰাখিব আৰু এইবিলাকে উঠি অহা প্ৰজন্মক, যেনেকৈ আমাৰ আজিৰ সভাপতি মহোদয় কোৱাৰ দৰে উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ কাৰণে নহ'লেও উঠি অহা প্ৰজন্মৰ কাৰণে ই এটা উল্লেখনীয় বিষয় হ'ব আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ।
গতিকে মই বৰ দীঘলীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰ বিষয়ত বা ডিজিটেলৰ কথা নকওঁ, কাৰণ বহুত ব্যক্তি আছে, বহুতে মন্তব্য ৰাখিব। গতিকে তেখেতসকলৰ কৰ্মত মই শলাগ লৈছোঁ আৰু তেখেতসকলে অতি সোনকালে যেন এই কামটো আৰম্ভ কৰিব পাৰে, তাৰ কাৰণে আপোনালোক নাহৰকটীয়াবাসী ৰাইজ অকল নহয়, নাহৰকটীয়া চাচনি নামৰূপ এই অঞ্চলৰ সকলো ৰাইজে লগ লাগি আপোনালোকৰ ছাত্ৰ ল'ৰা ছোৱালীবিলাকক সুবিধাৰ কাৰণে এই সহায় সহযোগ আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যি সহায় সহযোগ কৰিব লগা ব্যৱস্থা থাকে সেইখিনি আমি কৰি দিওঁ। ঠিক তেনেকৈ অসম সাহিত্য সভায়ো এই ডিজিটেলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ এইবাৰৰ সম্পাদক দেৱজিৎ বৰা আৰু সভাপতি বসন্ত কুমাৰ গোস্বামীদেৱে সকলো নথি পত্ৰ যাতে ডিজিটাইজ হয় আৰু আঙুলিৰ মূৰত টিপিলেই সকলোবিলাক পাব পৰা ব্যৱস্থা কৰিব পৰা যায়, তাৰ কাৰণে তেখেতসকলে নানা ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু এই সকলোবিলাক তথ্য এতিয়া আপোনালোকে পাব। আমি আজি কেইদিনমানৰ আগতে আমাৰ আজিৰ সভাপতি ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ চাচনি শাখা সাহিত্য সভাৰ সভাপতি আমাৰ সম্পাদক ডক্টৰ পৰেশ খনিকৰ বহি আছে, তেখেতসকলক মই বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ আজীৱন সভ্যৰ তালিকাখন আমাক দিয়ক, যিহেতু আমাৰ আজীৱন সভ্যৰ তালিকাখন আমাৰ হাতত নাই। এই বহুত আগতে প্ৰস্তুত কৰা যিখন তালিকা সেইখন উইয়ে খালে কিবা ধৰণৰ প্ৰস্তুত হৈ গ'ল, সেইকাৰণে বাৰম্বাৰ বুজিছিলোঁ। তেখেতে কৈছিল যে বৰ্তমান যুগত আপোনালোকৰ হাতত এইবিলাক তথ্য থাকিব লাগে, কিন্তু আমাৰ তথ্য কৰিবৰ কাৰণে আমি পুনৰ সংগ্ৰহ কৰি সেইখিনি ডিজিটাইজ কৰি লগতে নাহৰকটীয়াত কিমানজন আজীৱ সভ্য আছে, চাচনি শাখাত কিমানজন আজীৱন সভ্য আছে, সকলোবিলাক তথ্য আঙুলিৰ মূৰত পাব পৰা ব্যৱস্থা কৰিবৰ কাৰণে আগবাঢ়িছে তেখেতসকলে আৰু তেখেতসকলক আমি সহায় সহযোগ আগবঢ়াইছোঁ। আৰু সেইটো কামৰ কাৰণে আমি এতিয়া উঠি পৰি লাগিছোঁ। হয়তো আজি কেইদিনমানৰ পাছতে আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভায়ো ডিজিটাইজৰ বিষয়ৰ ওপৰত আপোনালোকৰ ওচৰত প্ৰচাৰ কৰা হ'ব। এইখিনিকে মই ক'লোঁ। গতিকে ডিজিটেল লাইব্ৰেৰী ডিজিটাইজ ইয়াৰ যে গুৰুত্ব কিমান আজি উঠি অহা প্ৰজন্মই অনুভৱ কৰিব আৰু তেখেতসকলক আমি এই বৃদ্ধসকলে যদি সহায় সহযোগ কৰি নিদিওঁ তেখেতসকলৰ জীৱন অন্ধকাৰ হ'ব। গতিকে মই আশা ৰাখিছোঁ সকলোকে আপোনালোকে সহায় সহযোগ কৰিব আৰু কম দিনৰ ভিতৰতে নাহৰকটীয়া অঞ্চলত এটা ডিজিটেল লাইব্ৰেৰী গঠন হ'ব আৰু বাকী যাৱতীয় কাম আপোনাসকলে তেনেধৰণে আগবঢ়াব বুলি আশা ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আমাৰ মাননীয় বৰণ গগৈ ছাৰলৈ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ যে ইমান সুন্দৰকৈ ছাৰে কথাকেইটা দাঙি ধৰিছে আৰু আপোনালোকেও আলোচনাত অংশগ্ৰহণ কৰিব। সকলোৱে আলোচনাত অংশগ্ৰহণ কৰিব এইকাৰণেই নতুন এটা নাহৰকটীয়াত প্ৰথমবাৰৰ বাবে নতুন বিষয় এটা আলোচনা হৈছে। নাহৰকটীয়াত প্ৰথমবাৰৰ বাবে আৰু এনেকুৱা আপোনালোকে খড়গপুৰ IIT-য়ে ভাৰতবৰ্ষত 2018 চনত আৰম্ভ কৰা ডিজিটেল মাধ্যমৰ এই লাইব্ৰেৰী সম্পৰ্কীয় কথা প্ৰথমবাৰ নাহৰকটীয়াত আলোচনা হৈছে আৰু সেই কথাখিনিৰ কাৰণে আপোনালোকে আজি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে সকলোৱে নিজা নিজা অভিমত দাঙি ধৰিব আৰু দাঙি ধৰাৰ পাছত আপোনালোকে পৰামৰ্শ আগবঢ়াব। আমাৰ মাজত মহাবিদ্যালয়কেইখনৰ বিভাগীয় প্ৰধানসকল উপস্থিত আছে। আজিকালি প্ৰায়সকল শিক্ষক শিক্ষয়িত্ৰী কম্পিউটাৰ জানে। ইয়াত বহি থকা প্ৰায়খিনি মানুহেই কম্পিউটাৰ কম বেছি পৰিমাণে জানে। মই ৰাতুল বা অন্যান্যসকলৰ কথা পৰেশ অন্যান্যসকলৰ কথা মই কোৱাই নাই। ইয়াত আটাইতকৈ বেছিকৈ কম্পিউটাৰ জনা নাহৰকটীয়াত এজন মানুহ আছে। সেইজনৰ নাম আপোনালোকে জানে নাজানে? এজন আছিল আটাইতকৈ বেছিকৈ ভাল ডিজাইন কৰিব পৰা মানুহ, তেওঁ ইতিমধ্যে ঢুকাইছে আমাৰ লগৰ। এজন আটাইতকৈ বেছিকৈ কম্পিউটাৰ জনা মানুহ আমাৰ নাহৰকটীয়াত আছে। নামটো জানে? নাজানে, কাৰণ মানে আপোনাৰ আৰু মোৰ ওচৰত অধ্যয়ন নাই সেই বিষয়টো যে কোনে কিমান জানে। সেই পিছফালে যে বহি আছে নাহৰকটীয়া মহাবিদ্যালয়ৰ মেথমেটিক্স ডিপাৰ্টমেণ্টৰ অধ্যাপক তৰুণজ্যোতি গগৈ। অকণমান ইফালে চাই লওক, তৰুণজ্যোতি গগৈ। ইয়াত আটাইতকৈ যদি কোনোবাই বেছিকৈ যদি কম্পিউটাৰ জানে, বেছিকৈ আপুনি কৰা কামটো যদি 15 মিনিট লাগে, তৰুণজ্যোতি গগৈ সেই কামটো 15 ছেকেণ্ডত কৰিব কম্পিউটাৰ। আপুনি যদি কৰা কামটো যদি 1 ঘণ্টা লাগে, 1 ঘণ্টাত 60 মিনিট থাকে,
তৰুণজ্যোতি গগৈ সেই কামটো 1 মিনিটত কৰিব আৰু সেই তৰুণজ্যোতি গগৈ মানুহগৰাকীও হাঁহি আছে মিছি মিছি তেওঁ জানে নাজানে মই ক'ব নোৱাৰোঁ তেওঁ যে তেওঁৰ মানুহজন যে ইমান উস্তাদ কম্পিউটাৰ সেই কথাটো জানে নাজানে মোৰ সন্দেহ আছে যে কি নহওক মই আপোনালোকক সেই ইনফৰ্মেশ্যনটো দিলোঁ আমাৰ বহুখিনি বক্তাই বক্তব্য দিব লগা আছে কিবা আছে কাৰ্যসূচী নীলম আমাৰ NGO ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰা এই বছৰৰ পৰা তাৰমানে এটা বঁটা বাৰ্ষিক বঁটা আমি অনুষ্ঠিত কৰিছোঁ সেই বঁটাটো হৈছে সমাজ শিল্প সাধনা বঁটা এই বছৰৰ কাৰণে সমাজ শিল্প সাধনা বঁটা 2025 বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰা আমি নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰক আগবঢ়াবলৈ বিচাৰিছোঁ মই অনুৰোধ কৰিম আমাৰ নামফাকে বৌদ্ধ বিহাৰৰ ভান্তে শ্ৰী মহাতেৰা ডাঙৰীয়া যে তেওঁ নিজৰ হাতৰ পৰা এই বঁটা নাহৰকটীয়া কলেজৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰক প্ৰদান কৰে এতিয়া আমি এই বঁটাৰ লগত থকা সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিব বিচাৰিছোঁ পাঠ কৰিব মৃত্যুঞ্জয় কুমাৰ ডাঙৰীয়াই ধন্যবাদ ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড প্ৰকল্প NGO তৰফৰ পৰা 2025 বৰ্ষৰ অৰ্থাৎ এই বৰ্ষৰ পৰা আমি চিন্তা চৰ্চা কৰিছিলোঁ যে এটি বঁটা সমাজ শিল্প সাধনা বঁটা আমি দিবলৈ এই বঁটাটি আমি নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় শ্ৰীযুত জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াক আমি আগবঢ়াবলৈ লৈছোঁ আগবঢ়োৱাৰ প্ৰাক্ষণত মই পত্ৰখন পাঠ কৰি দিবলৈ বিচাৰিছোঁ সমাজ শিল্প বঁটা 2025 প্ৰতি ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ অধ্যক্ষ নাহৰকটীয়া মহাবিদ্যালয় নাহৰকটীয়া ডিব্ৰুগড় মহাশয় নাহৰকটীয়া টিংখং নামৰূপ দুলীয়াজান মহাবিদ্যালয় বুৰঞ্জী বিভাগ নাহৰকটীয়াবাসীৰ সহযোগত আৰু ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড প্ৰকল্প NGOৰ উদ্যোগত ডিজিটেল লাইব্ৰেৰী নিৰ্মাণে অনুষ্ঠিত কৰা ৰাজহুৱা সভাৰ তৰফৰ পৰা আপোনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ চাচনি বালিপৰা গাঁৱৰ সুসন্তান নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এজন সমাজ হিতৈষী ব্যক্তি হিচাপে আপুনি নাহৰকটীয়া মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ লগতে সৰ্বাংগীন উন্নতি শিক্ষানুষ্ঠানখনৰ সৈতে নাহৰকটীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ মাজত সেতু গঢ়িবৰ বাবে লোৱা পদক্ষেপে অঞ্চলটোত শৈক্ষিক আৰু বিদ্যাত্মিক উত্তৰণৰ পথ প্ৰশস্ত কৰাত ইতিবাচক ভূমিকা লৈছিল শিক্ষাৰ উপৰিও বৃহত্তৰ নাহৰকটীয়া অঞ্চলটোৰ সামাজিক সাংস্কৃতিক সাহিত্যিক ক্ৰীড়া গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনলৈ নব্য প্ৰগতিৰ বতৰালৈ এক সুস্থ পৰিৱেশ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সুপৰিকল্পনাই সকলোৰে মাজত এক আশাৰ সঞ্চাৰ কৰিছে এই ক্ষেত্ৰত আপোনাৰ সক্ৰিয় সহযোগিতা যোগাত্মক ভূমিকা আৰু অৱদান আমি সদায় প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ সমাজ উত্তৰণৰ বাবে আগবঢ়োৱা এই অনবদ্য অৱদানৰ বাবে আমাৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই বছৰৰ পৰা প্ৰৱৰ্তন কৰা সমাজ শিল্প সাধনা বঁটা 2025 আপোনালৈ আগবঢ়ালোঁ এই বঁটা প্ৰথম প্ৰাপক হিচাপে আপোনালৈ অনেক শুভেচ্ছা যাচিছোঁ আপুনি সুস্বাস্থ্য অধিকাৰী হৈ সকলো ক্ষেত্ৰতে জ্যোতিষ্মান হৈ ৰওক তাৰেই কামনা কৰিছোঁ শ্ৰদ্ধাৰে কৃষ্ণকান্ত হাজৰিকা সভাপতি অজিত শইকীয়া সম্পাদক
ধন্যবাদ। আমি জ্ঞানপাল মহাশয় তেখেতক এখন আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সকলোৰে এবাৰ হাত চাপৰি বজাই দিলে ভাল লাগিব। ধন্যবাদ। ইয়াৰ পিছৰ কাৰ্যসূচী চলাই নিবলৈ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। মই প্ৰথমেই ছ'চাইটি ফৰ বৰলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে এনে কথাবিলাক প্ৰেৰণাৰ এটা শক্তি, মানুহক কৰ্ম প্ৰেৰণাৰ বাবে দিয়া এটা শক্তি, আৰু সেই শক্তি মই গ্ৰহণ কৰি আনন্দিত হৈছোঁ। আৰু সেইবাবে আপোনালোকে আগবঢ়োৱা মহান এই বঁটা মই গ্ৰহণ কৰি নিজকে মই ধন্য মানিছোঁ আৰু আশা ৰাখোঁ যে আপোনালোকৰ ভৱিষ্যতৰ দিনত কৰিব লগা কামসমূহৰো সহযোগী এক যাত্ৰী হিচাপে নিজকে অৰ্পণ কৰিম। মই ধন্যবাদ জনাইছোঁ আপোনালোকলৈ। মই লগে লগে সমজুৱা দুৱাষাৰত বক্তব্য দাঙি ধৰাৰ বাবে টিংখং মহাবিদ্যালয়ৰ আমাৰ ডক্টৰ লোহিত গোহাঁই ডাঙৰীয়াক, বুঢ়া গোহাঁই ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ উদ্যোগত আমাৰ কাষৰীয়া নাহৰকটীয়া, টিংখং, দুলীয়াজান, নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ আৰু সমগ্ৰ নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত ডিজিটেল লাইব্ৰেৰী প্ৰতিষ্ঠা সম্পৰ্কে ৰাজহুৱা সভাত সভাপতিত্ব কৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰ, ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতি সন্মানীয় বদন চন্দ্ৰ গগৈ ডাঙৰীয়া, নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক দীপাংকৰ গগৈ ছাৰ, নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী কৃষ্ণ কলিতা ডাঙৰীয়া, নামফাকে বৌদ্ধ বিহাৰৰ জ্ঞানপাল মহাথি ডাঙৰীয়া, সভাত উপস্থিত থকা নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, টিংখং মহাবিদ্যালয়ৰ অধ্যাপকসকল, ইয়াত উপস্থিত থকা অঞ্চলটোৰ বৌদ্ধিক সমাজৰ ব্যক্তিসকল, সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ দিন। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই এই কথাখিনি উল্লেখ কৰিছে যে এটা ডিজিটেল লাইব্ৰেৰী প্ৰতিষ্ঠা সম্পৰ্কে আমাৰ নাহৰকটীয়াত যি আলোচনা হৈছে আৰু আমাৰ ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড প্ৰকল্প যিটো NGO তাৰ সভাপতি হিচাপে থকা আমাৰ কৃষ্ণকান্ত হাজৰিকা ডাঙৰীয়াই যিটো উদ্যোগ লৈছে, প্ৰথমতে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এটা ডিজিটেল লাইব্ৰেৰীৰ কথাটো যে আজি প্ৰায় 10-15 বছৰমানৰ আগতে এইটো এটা সপোনৰ নিচিনা কথা আছিল। 2013 বৰ্ষত আলিগড় মুছলিম ইউনিভাৰ্চিটিত এটা ৰিফ্ৰেছাৰ কোৰ্চৰ কাৰণে যেতিয়া গৈছিলোঁ, তাত তেতিয়া আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ছাৰে তাত
যিটো এছিয়াৰ ভিতৰতে এটা ডাঙৰ লাইব্ৰেৰী মৌলানা আজাদ লাইব্ৰেৰীৰ লগতে তাত ছ'চিয়েল ছায়েন্সৰ এটা লাইব্ৰেৰী 2013 চনৰ 27 ডিচেম্বৰত তেওঁ এটা ডিজিটেল লাইব্ৰেৰী ছ'চিয়েল ছায়েন্স চাইবাৰ লাইব্ৰেৰী তেওঁ ইনাগুৰেশ্যন কৰিছিলে আৰু সেইটো সময়ত আমি ভাবিছিলোঁ যে তাত ছাত্ৰ ছাত্ৰীবিলাকে 24 আৱাৰ্ছ লাইব্ৰেৰীটো খোলা থাকিব তেওঁলোকে ৰিচাৰ্চ বা যি গৱেষণা কাম কাজ সেই কাম কাজখিনিক তেওঁলোকে আচলতে যথেষ্ট সহায়ক হ'ব প্ৰথম তাতেই তেওঁ ইনাগুৰেশ্যন কৰিছিলে এই লাইব্ৰেৰীটো তাৰ পৰৱৰ্তী কালত ছাৰে ইতিমধ্যে আমাৰ সভাপতি ছাৰে ইতিমধ্যে উল্লেখ কৰিছে আমাৰ IIT-বিলাকেও এনেকৈ সেইটো পদক্ষেপ লৈছিলে আৰু তেতিয়াৰ পৰা আচলতে ডিজিটেল লাইব্ৰেৰীৰ যিটো জয়যাত্ৰা অব্যাহত আছে এতিয়া যিহেতু গোটেই যুগটো হৈছে টেকন'লজিৰ এটা যুগ গৱেষকৰ সংখ্যা বাঢ়িছে যে কিতাপ পত্ৰ সকলোবিলাক লাইব্ৰেৰী আমাৰ যিবিলাক লাইব্ৰেৰী আছে সেই লাইব্ৰেৰীবিলাকে প্ৰভাইড কৰিব পৰা নাই গতিকে এইটো এটা নতুন যুগৰ সূচনা হ'ব পৰাকৈ উঠি অহা প্ৰজন্মৰ গৱেষণা কামত সহায় কৰিব পৰাকৈ যি আজি পদক্ষেপ লৈছে সমগ্ৰ নাহৰকটীয়াবাসীয়ে তাৰ লগতে আমি আমাৰ মহাবিদ্যালয়বিলাকে আমি সহযোগিতা কৰিবলৈ পাই যথেষ্ট আমি সুখ অনুভৱ কৰিছোঁ যে এই আমাৰ যিটো NGOটো আচলতে যিখিনি কাম কৰিছে আমাৰ প্ৰায়বিলাক মহাবিদ্যালয় NGOটোৰ লগত আমি MOবিলাক কৰিছোঁ আৰু তাতে আমাৰ এটা কথা স্বীকাৰ কৰিবই লাগিব আমাৰ উপৰোক্ত বক্তাসকলে এটা কথা কৈছে যে কৃষ্ণকান্ত ডাঙৰীয়াই যিখিনি কাম কৰিছে আচলতে কোনোবাখিনিত যে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বৌদ্ধিক দিশটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যি সভ্যতা সংস্কৃতি সেইখিনিক ধৰি ৰখাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লৈছে সেইটো সদায় আদৰণীয় আৰু সমাজৰ কাৰণে এটা আমাৰ গোটেই সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ইতিহাস হৈ ৰ'ব অলপ দিনৰ আগতে আপোনালোকে জানে আজি এবছৰ হৈ গৈছে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে মৈদামবিলাকক স্বীকৃতি দিছে কালচাৰেল হেৰিটেজ চাইট হিচাপে কিন্তু তাৰ আমাৰ এটা কনফিউজ আছে আমি প্ৰত্যেকে এতিয়া এনেকুৱা এটা কথা জানো এবছৰ হৈ গৈছে ইতিমধ্যে বৰ্ষপতি যে চৰাইদেউ আচলতে ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল মানুহে এনেকৈ কথাটো কয় আচলতে চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা নাই যে চৰাইদেউত মেজৰিটি মৈদাম যিহেতু আহোমৰ 600 বছৰীয়া ইতিহাসৰ আহোমৰ ৰজাৰ পৰা দা ডাঙৰীয়াৰ যি মৈদাম আছিলে তাতে যিহেতু মৈদামত ৰজাবিলাকক দা ডাঙৰীয়াবিলাকক ৰাজ পৰিয়ালৰ লোকক তাত মৈদাম দিয়াৰ যিটো পৰম্পৰা আছিলে সেই মৈদাম যিটো মাউণ্ট বৰিয়েল ভাল ছিষ্টেমটোকে আচলতে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ৰিকগনাইজ কৰিছে কিন্তু আমি ঘপককৈ কৈ দিওঁ যে আৰু তাতো আপুনি যিখন আমাৰ ইউনেস্কোৱে দিছে যিখন কাগজ তাতো কিন্তু চৰাইদেউ বুলি তাত ৱৰ্ল্ড হেৰিটেজ চাইট বুলি নাই সেইদিনাখন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি যোগেন্দ্ৰনাথ ফুকন ছাৰ তেখেতেও সেই কথাখিনি স্পষ্ট কৰি দিছে তাত এখন সভা হৈছিলে বৰ্ষপতি যেতিয়া অনুষ্ঠানটো হৈছে আৰু সেই তাৰ লগত সংগতি ৰাখি আচলতে যে এনেকুৱা কথাবিলাক এদিন কৃষ্ণকান্ত গগৈ ছাৰ আমাৰ তেখেত ডাঙৰীয়া কৃষ্ণ গগৈ ডাঙৰীয়াও কৈছে আৰু সেই পদক্ষেপতে এতিয়া বৰ্তমান নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আমাৰ দীপাংক ছাৰো আছে ইয়াত নাহৰকটীয়া কলেজৰ মুৰব্বী অধ্যাপক যে আমিও সহযোগিতা আগবঢ়াইছোঁ ল'ৰা ৰজাৰ এটা মৈদাম আমাৰ আচলতে মৈদামবিলাকক স্পষ্টকৈ কাৰ মৈদাম এতিয়াও আইডেণ্টিফিকেশ্যন হোৱা নাই চাংৰুং ফুকনৰ বুৰঞ্জীৰ পৰাও অধ্যয়ন কৰি সেইখিনি কথা এতিয়া স্পষ্ট হোৱা নাই কিন্তু আমাৰ কাষৰ অঞ্চলতে থকা আমাৰ টিংখমৰ মাহমৰা অঞ্চলতে থকা যি দুটা মৈদাম আছে সেই ল'ৰা ৰজাৰ মৈদাম হিচাপে যিহেতু কি হ'ল এই মৈদামকেইটাক বিভিন্ন দিশৰ পৰা পৰ্যালোচনা কৰি তাক সংৰক্ষণৰ ব্যৱস্থা লোৱা হৈছে এই ক্ষেত্ৰত আমাৰ এইটো ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু ইয়াৰ সংৰক্ষণৰ কাৰণে ইয়াৰ যি ভূমি সেইটো কাৰণে ইতিমধ্যে যিখিনি আইনী ব্যৱস্থা সেইখিনি প্ৰচেষ্টা তেওঁলোকে লৈছে যাৰ যিটো মাটি তাৰ নামত থাকিব লাগে গতিকে সেইখিনি আজি যিটো গোটেই ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল আজি মৈদামখিনিয়ে এটা 600 বছৰীয়া এটা জাতিৰ যি ইতিহাসক সদায় ধৰি ৰাখিব তেনেকুৱা যিবিলাক মহান কাম আমাৰ টিংখাঙতো মৈদাম সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেখেতে যিখিনি অৱদান লৈছে সেইখিনিক সদায়
আমি শ্ৰদ্ধাৰে স্মৰণ কৰিম আৰু কৰোঁ। আৰু ইয়াতো আজি যিটো এটা নতুন যুগৰ নতুন প্ৰজন্মৰ কাৰণে সহায়ক হোৱাকৈ বৌদ্ধিক দিশটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে, আমাৰ আজি ইমানখিনি মানুহ ইয়াত সমবেত হৈছেহি আৰু এই প্ৰত্যেকে যিহেতু এটা ভাল এটা মহান কামক আদৰণি জনাবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ ইয়াত ব্যৱস্থাৰ দ্বাৰা আগবঢ়াই নিলে কেনেকৈ আগবাঢ়িব লাগে সেই সম্পৰ্কে প্ৰত্যেকে সহায় সহযোগিতা মন্তব্য আগবঢ়ালে আমি নিশ্চয় সুখী হ'ম। আৰু এনেকুৱা এটা অনুষ্ঠানত আমি নিজেই অংশীদাৰ হ'বলৈ পাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, অনুষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে যাতে এটা নতুন যুগৰ সূচনা হয়, এটা ইতিহাস ৰচনা হয়, তাকে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি। ধন্যবাদ। হেল্ল', টিংখাং মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ লোহিত বুঢ়াগোহাঁই ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কথাকেইটা দাঙি ধৰিলে। এতিয়া ডিজিটেল লাইব্ৰেৰী এটাৰ আচলতে গুৰুত্ব কিমান, বা এতিয়া গোটেই প্ৰযুক্তিৰ এতিয়া যুগ এটা, 21 শতিকাটো আচলতে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ বুলি সমগ্ৰ পৃথিৱীখনত এতিয়া চৰ্চিত হৈ আছে আৰু সেইমতে কাম আৰম্ভ হৈছে। আৰু সেই দৃষ্টিভংগীৰ ফালৰ পৰা আমাৰ নাহৰকটীয়া অঞ্চলতো আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্মক সমগ্ৰ পৃথিৱীখন দেখুৱাবৰ বাবে আমি কাম কৰিব লাগিব। এতিয়া আপোনালোক সকলোৱে জানে যে সমগ্ৰ পৃথিৱীখনত আচলতে মিনিটে মিনিটে কি হৈ আছে, গোটেই বিশ্বখনৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘই সেই কথাবিলাক ৰাতিপুৱা 8:15 পৰা ধাৰাবাহিকভাৱে জনাই থাকে। ৰাষ্ট্ৰসংঘই, ইউনেস্ক'ই। এতিয়া এই কথাবিলাক আমি কেনেকৈ গম পাওঁ? আপোনালোকে জানি হয়তো ভাল পাব যে নাহৰকটীয়া মহাবিদ্যালয়খন ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ এক্সিলেণ্ট এৱাৰ্ড পোৱা আমাৰ কলেজ। আমি ৰাষ্ট্ৰসংঘৰ এক্সিলেণ্ট এৱাৰ্ড পাইছোঁ নাহৰকটীয়া মহাবিদ্যালয়। আৰু সেইকাৰণে আমাৰ ৰাষ্ট্ৰসংঘৰ লগত আমাৰ মহাবিদ্যালয়ৰ টেলিফোন নম্বৰ, তাত হোৱাটছআপ, ফেচবুক এইবিলাক লিংক আছে। আৰু সেইকাৰণে প্ৰতি মুহূৰ্ততে সেই ইনফৰ্মেশ্যনবিলাক এই মোৰ মোবাইলটোলৈ আহি থাকে। আপোনালোকে যদি চাই, এতিয়া ইউনেস্ক'ৰ যদি আপোনালোকে হোৱাটছআপ চাই, এই মোৰ মোবাইলটোতে আপোনালোকে ৰাতিপুৱা আজি দিনটোত ক'ত কোন দেশত কি ছেমিনাৰ হৈছে, ক'ত কি হৈছে, চবেই মোৰ মোবাইলটোতে গম পাব আপোনালোকে। আৰু নাহৰকটীয়া মহাবিদ্যালয়খনে ৰাষ্ট্ৰসংঘৰ একাডেমিক যিটো চেল আছে, সেই চেলটোৰ নৰ্থ ইষ্ট ৰিজনৰ এখন কমিটি এখন আছে। আৰু সেই কমিটিখনৰ মই নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ময়ো এজন তাৰ ৰেছপনচিবল মই মেম্বাৰ ৰাষ্ট্ৰসংঘৰ। আৰু আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰসংঘৰ পৰিয়ালটো আৰু আমাৰ কেইগৰাকীমান আমাৰ ঘৰৰ গৃহতনীও ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ আমি মেম্বাৰ। সেই তাত এগৰাকী ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ মেম্বাৰ বহি আছে। আপোনালোকে নাজানে সেই কথাটো, মই সেইকাৰণে কৈছোঁ। এই যে আমাৰ তৰুণজ্যোতি গগৈ ডাঙৰীয়াৰ মিছেছ ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ মেম্বাৰ। আৰু সেই সকলোৰে আমাৰ এখন আইডেণ্টিটি কাৰ্ড আছে ইউনেস্ক'ৰ। আৰু সেই মেম্বাৰশ্বিপটো ল'বৰ কাৰণে কিছু বিধি ব্যৱস্থা আছে। সেই বিধি ব্যৱস্থাত যদি আপোনালোক কেনেবাকৈ পৰে, তেতিয়াহ'লে আমি আপোনালোককো 2-1 সেই কাৰ্ডটো আমি দিব পাৰোঁ। এইটো বহু ইমাৰ্জেঞ্চি কথাবিলাকত দেশে বিদেশে ইয়াক গুৰুত্ব আছে। মই যদি গৈ কোনোবা এখন দেশত বিপদত পৰোঁ, ৰাষ্ট্ৰসংঘৰ সেই কাৰ্ডটোৱে মই শ্ব' কৰি দিয়াৰ লগে লগে মোক ৰাষ্ট্ৰসংঘই সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব। এনে বহুখিনি কথা আছে। গতিকে সেই কথাবিলাকৰ জৰিয়তেও আগবাঢ়িছোঁ। ইতিমধ্যে নামৰূপ মহাবিদ্যালয়তো বোধকৰোঁ তেনেকুৱা কাম হৈছে। আমাৰ ডিব্ৰুগড়ত আমাৰ কানৈ মহাবিদ্যালয়, নাহৰকটীয়া মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয়, এনেকৈ আমি কেইবাখনো মহাবিদ্যালয় ৰাষ্ট্ৰসংঘৰ মেম্বাৰ। তো যে কি নহওক, পৰৱৰ্তী সময়ৰ আৰু সমজুৱা দুআষাৰ আছে। মই সমজুৱা দুআষাৰত বক্তব্য দাঙি ধৰিবৰ বাবে
আমাৰ কৃষ্ণ কলিতা হেড অফ দি ডিপাৰ্টমেণ্ট হিষ্ট্ৰী মই তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতে কথাখিনি কোৱাৰ পাছতেই আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ডক্টৰ দীপাংকৰ গগৈয়ে একেবাৰে অৱশেষত কথাখিনি দাঙি ধৰিব এখেতৰ বক্তব্যৰ পাছতে আপোনালোকৰ মাজৰ পৰা আপোনালোকে আজিৰ সভাখনত পৰামৰ্শ আগবঢ়াব এখেত কৃষ্ণ কলিতা ডাঙৰীয়া আমাৰ নামৰূপ মহাবিদ্যালয়ৰ হেড অফ দি ডিপাৰ্টমেণ্ট হিষ্ট্ৰী মই তেখেতক বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ ছাৰ ছ'চাইটি ফৰ বলিমাৰাথান সীতাকুণ্ড পৰ্যটন প্ৰকল্প এই এনজিঅ'টোৰ উদ্যোগত আজি আয়োজিত ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়া পুথিভঁৰাল নিৰ্মাণৰ উদ্দেশ্যে এটি ৰাজহুৱা সভা হৈছে সেই সভাত উপস্থিত থকা আৰু সভাপতিত্ব কৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ বৰছাৰ নাহৰকটীয়া নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰধ্যক্ষ সন্মানীয় ভান্তি ডাঙৰীয়াদেৱ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি সন্মানীয় বদন গগৈ ডাঙৰীয়া নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপাংকৰ গগৈ ছাৰ টিংখাং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰোহিত বৰগোহাঁই ছাৰ প্ৰমুখ্যে কৰি আজিৰ মঞ্চত উপবিষ্ট তথা সভাত উপবিষ্ট সন্মানীয় গণ্যমান্য ব্যক্তিসকল ইতিমধ্যে আমাৰ সন্মানীয় সভাপতিদেৱে তথা মোৰ পূৰ্বৰ যিসকল বক্তা আছে তেওঁলোকে ডিজিটেল লাইব্ৰেৰী সম্পৰ্কে বা ডিজিটেল লাইব্ৰেৰীৰ যি ধাৰণা সেই বিষয়ে আপোনালোকক অৱগত কৰিছে আচলতে ডিজিটেল লাইব্ৰেৰী এটা সময় উপযোগী কনচেপ্ট এটা সময় উপযোগী ধাৰণা আজিৰ যুগটো যদি আমি চাওঁ প্ৰতিটো ক্ষেত্ৰতে ডিজিটেল শব্দটোৰ অৰ্থটো হৈছে আমাৰ আঙুলি মানে আঙুলিৰ টিপা প্ৰতিটো ক্ষেত্ৰতে আমি আঙুলিৰ টিপাতে বিভিন্ন ধৰণৰ কামবোৰ কৰোঁ মোবাইলটো অৰ্থাৎ মোবাইলতে আমি গোটেইখিনি কাম কৰিব লগা হয় ডিজিটেল শব্দটোৰ লগত আমি কেমেৰাটো ফোন কৰোঁ বা ফটো এখন ক্লিক কৰোঁ আঙুলিৰ জৰিয়তে ক্লিক কৰোঁ যদিও কেমেৰাটো আছে আমি আঙুলিৰ জৰিয়তে ক্লিক কৰোঁ তো ডিজিটেল শব্দটোৰ অৰ্থটো আমি যদি এনেকৈ চাওঁ যে প্ৰত্যেকটো বস্তু আমি টেকন'লজিৰ জৰিয়তে ইজিলি আমি বস্তুবোৰ পাব পাৰোঁ এতিয়া লাইব্ৰেৰী সম্পৰ্কত যদি চাওঁ আমি এটা সময়ত যদি অসমত চাওঁ প্ৰত্যেক গাঁৱতে এটা সময়ত গ্ৰাম্য লাইব্ৰেৰী আছিল গ্ৰাম্য পুথিভঁৰাল আছিল যাক আমি ৰুৰেল লাইব্ৰেৰী বুলি কওঁ কিন্তু আজিৰ যুগত গ্ৰাম্য পুথিভঁৰালবিলাক নাইকিয়া হৈ গৈছে কিছুমান গাঁৱত অৱশ্যে এইটো অক্ষুণ্ণ হৈ আছে বা জীয়াই ৰাখিছে তেওঁলোকে কিন্তু প্ৰায়বিলাক গাঁৱতে গ্ৰাম্য লাইব্ৰেৰীসমূহ নাইকিয়া হৈ গৈছে যিটো যুগত ডিজিটেল হোৱা নাছিল বা যিটো যুগত ইনফৰমেশ্যন টেকন'লজি নাছিল সেইটো যুগত মানুহে গ্ৰাম্য পুথিভঁৰাল গৈ পঢ়িছিল বা কিতাপ কিনি আনি পঢ়িছিল আজিকালি সাধাৰণতে কি হয় মানুহৰ বিভিন্ন ধৰণৰ ব্যস্ততা বা বিভিন্ন ধৰণৰ কামৰ কাৰণে মানুহে সিমানখিনি সময় উলিয়াব নোৱাৰে আৰু মানুহক দৰকাৰ হয় বিভিন্ন অধ্যয়নৰ আমি নেটত পাই যাওঁ আমি বহুত কথা অনলাইনত পাই যাওঁ বহুত কথা নেটত পাই যাওঁ কিন্তু তাক আমি ডিজিটেল লাইব্ৰেৰীখিনি এক্সেছ কৰিব নোৱাৰোঁ বা ডিজিটেল লাইব্ৰেৰীৰ যিটো ৰিপজিটৰী থাকে তেনেকৈ আমি সকলো বস্তু নাপাওঁ তো ডিজিটেল লাইব্ৰেৰী এনেকুৱা এটা কনচেপ্ট হ'ব যিটোত মানে প্ৰত্যেকটো বস্তু আমি বিচৰা প্ৰত্যেকটো বস্তু তাতে এভেইলেবল থাকিব আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ কথা আছে বাৰু টেকনিকেল এক্সপাৰ্টৰ পৰা ধৰি বিভিন্ন ধৰণৰ ছাবস্ক্ৰিপশ্যনৰ পৰা ধৰি সেইখিনি এটা ডাঙৰ বস্তু সেইখিনি এটা মানে বেলেগ বিষয়ত আলোচনা কৰিব লাগিব সেইটো বেলেগ কথা মই এইটো ক'ব বিচাৰিছোঁ যে ডিজিটেল লাইব্ৰেৰী আমাৰ 21st চেঞ্চুৰী বৰ্তমানৰ যুগটোৰ কাৰণে এটা মানে সময় উপযোগী ধাৰণা যিটো কৰিলে অকল আমিয়েই নহয় আমাৰ অহা প্ৰজন্ম বা আমাৰ বৰ্তমান প্ৰজন্ম সকলো ল'ৰা ছোৱালী সকলো উপকৃত হ'ব বিভিন্ন ধৰণৰ উপকৃত হ'ব তাত কেৱল অকল কিতাপেই নাথাকিব তাত ভিডিঅ' থাকিব পাৰে তাত চিত্ৰ থাকিব পাৰে বিভিন্ন ধৰণৰ বস্তু তাত সংযোজিত থাকিব আমি যদি চাওঁ আমি যেতিয়া এল পি স্কুলত আমি সৰুতে আছিলোঁ হয়তো আপোনালোকে যেতিয়া এল পি স্কুল গৈছিল যিবোৰ কবিতা আছে যিবোৰ কবিতা আপুনি পঢ়িছিলে বা মই পঢ়িছিলোঁ বা যিবোৰ পদ্য মই পঢ়িছিলোঁ সেইবোৰ আজিকালি আপুনি বিচাৰি নাপায় সেই পুথিসমূহ বিচাৰি নাপায় সেই কিতাপসমূহ বিচাৰি নাপায় অনলাইনত বিচাৰি পাব পাৰে কিন্তু আপুনি ফিজিকেলি সেই কিতাপখন আপুনি কেতিয়াও বিচাৰি নাপায় ডিজিটেল লাইব্ৰেৰী যদি আপুনি চাৰ্চ কৰে সেই বস্তুবিলাক আমি পাব পাৰোঁ 1990 বা 85ৰ যিখন এল পি স্কুলৰ কিতাপ আছিল সেইবোৰ বস্তু আমি এতিয়া বিচাৰি নাপাওঁ ডিজিটেল লাইব্ৰেৰীত যদি আমি এভেইলেবল কৰাওঁ সেইখিনি আমি দেখুৱাব পাৰোঁ যিখিনি পদ্য সাধাৰণতে আমি শুনিবলৈও বৰ ভাল আছিলে যিটো মূল্যবোধৰ কথা থাকে নীতিবোধৰ কথা থাকে তো সেইবোৰ বস্তু আমি ডিজিটেল লাইব্ৰেৰীত পাব পাৰিম তাৰোপৰি হায়াৰ লেভেলৰ যিখিনি কথা আছে সেইখিনি মই এতিয়া ক'বলৈ নাযাওঁ সেইখিনি এটা বেলেগ এটা একাডেমিক ডিছকাশ্যনৰ কথা তো এতিয়া কথাটো হ'ল কি ডিজিটেল লাইব্ৰেৰী যিটো সেই লাইব্ৰেৰীটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ এন জি অ'ৰ যিজন মূল ব্যক্তি মই মূল ব্যক্তি বুলিয়েই কৈছোঁ কৃষ্ণকান্ত হাজৰিকাদেৱ
তেওঁৰ যিটো এই পদক্ষেপটো মই শলাগিছোঁ অৰ্থাৎ আমি সকলোৱে আজি শলাগিছোঁ। এইটো ব্যতিক্ৰমী পদক্ষেপ। এই পদক্ষেপটো লোৱা ব্যক্তি বা NGO বহুত কম আছে। আমি বিভিন্ন ধৰণৰ NGO দেখিছোঁ, বিভিন্ন ধৰণৰ বা সামাজিক অনুষ্ঠান দেখিছোঁ। লাইব্ৰেৰী সম্পৰ্কীয় কথা পতা বা পঢ়া শুনাৰ বা শৈক্ষিক দিশৰ কথা পতা বৰ বিশেষ দেখা নাপাওঁ। তো এই ক্ষেত্ৰত তেওঁলোকে এটা ব্যতিক্ৰমী প্ৰচেষ্টা প্ৰথমৰ পৰাই কৰি আহিছে। আমি যদি 2018 চনলৈ চাওঁ তেওঁলোকে কি কৰিছিলে? 2018 চনত তেওঁলোকে আমাৰ যিখিনি চব নামৰূপ নাহৰকটীয়া এই এলেকাটো এটা হিষ্টৰিকেল জেগা। আমাৰ চুকাফাৰ লিগেচি আছে, মানে চুকাফাৰ অৰিজিন আছে। চুকাফাৰ পৰা ধৰি বিভিন্ন ধৰণৰ মধ্যযুগৰ বিভিন্ন ধৰণৰ ইতিহাস, মানুহৰ অসম আক্ৰমণৰ সময়ত বিভিন্ন ধৰণৰ ইতিহাস আমাৰ ইয়াত জড়িত আছে। কিন্তু আমি গম নাপাওঁ। আচলতে গম নোপোৱাৰ কাৰণ আমাৰ কিবা ব্যৰ্থতা বা পঢ়া-শুনাৰ ব্যৰ্থতা মই সেইটো বুলি নকওঁ। এটা আমাৰ প্ৰব্লেম আছে, জেনুইন প্ৰব্লেম এটা আছে। প্ৰব্লেমটো হৈছে কি, আমাৰ যিটো মধ্যযুগ বুলি কওঁ, মধ্যযুগৰ ইতিহাসৰ সময়বিলাক গোটাবলৈ অলপ কঠিন। আমি যদি বৰ্তমান যুগৰ বা ব্ৰিটিছৰ যুগৰ ইতিহাস চাবলৈ চাওঁ, তাত আমি এভেইলেবল পাম, আমি ৰিচোৰ্চ এভেইলেবল পাম, তাত আমি চ'ৰ্চ এভেইলেবল পাম, মানে উৎস পাম। কিন্তু আমি মধ্যযুগৰ উৎসবোৰ পাবলৈ অকণমান দিগদাৰ হোৱাৰ কাৰণে আমি যিটো আমাৰ সাহিত্যিক মানে কিতাপৰ কথাটো আমি আৰ্কলজিত প্ৰত্নতত্ত্বত মিলাবলৈ অকণমান এটা দিগদাৰ হোৱা নিচিনা পৰিৱেশ এটা দেখা পাওঁ। কিন্তু আমাৰ এই NGOটোৱে মই চাইছোঁ তেওঁলোকৰ যিখিনি প্ৰিভিয়াছ কাম, তেওঁলোকৰ যিখিনি পূৰ্বৰ কাম, এই পূৰ্বৰ কামবিলাক মই তেওঁলোকৰ চাইছোঁ। তেওঁলোকে বহুত সুন্দৰ সুন্দৰ কাম কৰিবলৈ সক্ষম হৈছে। হয়, এই ক্ষেত্ৰত তেওঁলোকে অসম আৰ্কলজি ডিপাৰ্টমেণ্ট বা বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰিলে সেইবিলাক ভালকৈ প্ৰতিষ্ঠা হ'ব। কিন্তু তথাপি তেওঁলোকে মেলি দিছে। তেওঁলোকে বুদ্ধিজীৱী আছে, বুদ্ধিজীৱীসকলৰ কাৰণে মেলি দিছে যে আপোনালোকে ইয়াত ৰিচাৰ্চ কৰক, গৱেষণা কৰি দিয়ক। উদাহৰণস্বৰূপে লোৱাৰ দৰ্জা মৈদামটোৰ কথা গম পাওঁ। লোৱাৰ দৰ্জা মৈদামটোত সম্পূৰ্ণৰূপে তেওঁলোককে আমি ক্ৰেডিটটো দিব পাৰোঁ। যদিও আৰ্কলজি ডিপাৰ্টমেণ্টে ইয়াক এতিয়ালৈকে স্বীকৃতি দিয়া নাই, সেইটো বেলেগ কথা। কিন্তু তেওঁলোকে যিকেইটা কাম কৰিলে বা যিখিনি কাম কৰি আছে সেইখিনি এক্সেপশ্যনেল, ব্যতিক্ৰমী। তেওঁলোকে যদি ইমানখিনি কাম কৰিব পাৰিছে, যিটো কাম একাডেমিক লেভেলত কৰিব পৰা নাই বা যিটো কাম বিভিন্ন পৰ্যায়ত কৰিব পৰা নাই, তেওঁলোকে ইমানখিনি কাম কৰিছে। ইমানখিনি কাম কৰি এতিয়া ডিজিটেল লাইব্ৰেৰীৰ কথা ভাবিব পাৰিলে। গতিকে ডিজিটেল লাইব্ৰেৰীত বাস্তৱত পৰিণত হ'বই। যদি কৃষ্ণদাই এইটো যিটো উদ্যোগ লৈ আহিছে, এই উদ্যোগটো কণ্টিনিউ কৰি থাকে, ডিজিটেল লাইব্ৰেৰী হ'বই। আৰু সেইকাৰণে কিন্তু আমি সকলোৱে, আমাৰ মহাবিদ্যালয় কেইখন আছে, সন্মানীয় অধ্যক্ষদেৱ আছে, সন্মানীয় আমাৰ ডিপাৰ্টমেণ্টৰ HOD সকল আছে, বিভিন্ন কলেজৰ তথা ইয়াত গণ্যমান্য ব্যক্তিসকল আছে, আৰু আমাৰ যিবিলাক NGO বা যিবিলাক আমাৰ PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং লাইক ONGC আছে, অইল আছে বা আমাৰ জনপ্ৰতিনিধিসকল আছে, সকলোৰে যদি সদিচ্ছা হয় এদিন আমি ডিজিটেল লাইব্ৰেৰী বাস্তৱত দেখিম। তাৰ কাৰণে যিটো আমাক ভৌতিক লাইব্ৰেৰী লাগে, ফিজিকেল লাইব্ৰেৰী লাগে, তাৰ কাৰণে অলৰেডি মাটিৰ কামটো 60-70% বাঢ়িছেই। গতিকে আমি এটা ষ্টেপকে তেওঁলোকক দেখি আছোঁ যে কামটো হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত আমাৰ এতিয়া প্ৰয়োজনীয়, আমাৰ এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো আহিলে আমাৰ সকলোৰে ছাপোৰ্ট, আমাৰ সকলোৰে সহায়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই কামটো এটা ব্যতিক্ৰমী কাম হ'ব, এইটো এটা এক্সেপশ্যনেল কাম হ'ব, আৰু এইটো এটা খুব সুন্দৰ কাম হ'ব। ছাৰে কৈছে এটা বিশ্বজনীন কাম, নাহৰকটীয়ামুখী কাম নহয় বা নামৰূপমুখী কাম নহয়, এটা বিশ্বজনীন কাম। এই বিশ্বজনীন কামটো নোহোৱাকৈ নাথাকে, আৰু মানে সকলোৱে সম্ভৱ হয়। আমি যদি সকলোৱে উদ্যোগ লওঁ, সকলোৱে যদি আমি সঁচাকৈ উদ্যোগ লওঁ, সঁচাকৈ যদি আমি তাক বাস্তৱ পৰিণত কৰিবলৈ চেষ্টা কৰোঁ, কি হ'ব, কেনেকৈ হ'ব, সেই সময়ত আমি সকলো দেখা পাম। কিন্তু কামটো কৰিবলৈ যাতে আমি সকলোৱে যদি সহায় কৰোঁ, সহযোগিতা কৰোঁ, এদিন হ'ব। তাকে কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিলোঁ। আচলতে কথা কোৱাৰ বৰ বিশেষ অভ্যাস নাই, কিমানকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। তো আমি অধ্যাপক কৃষ্ণ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰিছে। এতিয়া এই গোটেই কথাখিনিক আগবঢ়াই দিয়াৰ বাবে এতিয়ালৈকেতো আমাৰ ৰাজহুৱা হাত চাবৰিতা হোৱা নাই। মই সেইকাৰণে ভাবোঁ যে এই যে সীতাকুণ্ড, যিখন ছ'চাইটি ঘৰ সীতাকুণ্ড আছে, আমাৰ কৃষ্ণকে ধৰি সকলোৰে কাৰণে আৰু অকণমান একেলগতে হাত চাবৰিতা দিয়ক। তাৰমানে এই যাত্ৰাটো আমি এইকাৰণে সফল কৰিব লাগিব যে আহি থকা প্ৰজন্ম, ভৱিষ্যতৰ প্ৰজন্ম, বৰ্তমানৰ প্ৰজন্মক আমি বিশ্বমুখী আমি কৰিবই লাগিব। আৰু ইয়াত গুৰুত্ব কিমান, যিখিনি কাৰিকৰী কথা আছে, কাৰিকৰী কথাখিনি আমি বেলেগ এটা প্লেটফৰ্মত পাতিব লাগিব। সেইটো এটা বেলেগ এটা একাডেমিক ডিছকাশ্যন হ'ব। আজি মূল কথাটো হৈছে আমাৰ কলিতাই কোৱাৰ দৰে আমাৰ আটাইখিনি মানুহে ঐক্যবদ্ধভাৱে আমি সহমত আজি প্ৰকাশ কৰাটো, সহমত প্ৰকাশ কৰি ভৱিষ্যতৰ দিনত এখেতসকলে কৰা কামটো যাতে আমি
উদ্দেশ্যটো যাতে মহৎ উদ্দেশ্যটো আমি সফল কৰিব পাৰোঁ। আমাৰ ঢেৰ উদ্দেশ্যত আমি কাম কৰি আছোঁ দিনে ৰাতিয়ে, কিন্তু প্ৰথমবাৰৰ বাবে নাহৰকটীয়াত আমাৰ কৃষ্ণ আৰু কৃষ্ণৰ সহযোগীসকলে ঢেৰ একাডেমিক ফৰাম আছে নহয়, ঢেৰ আমি মাষ্টৰ সোপা আছোঁ নহয়, আমিতো নাই পতা কথাখিনি। ৰাজহুৱাকৈ ডিজিটেল লাইব্ৰেৰী এটা কৰিব লাগে বুলি আমিতো আজিলৈকে পতা নাই। কলেজ এখনৰ ভিতৰতে কথাখিনি কৈ আছোঁ, তাতহে কামটো কৰি আছোঁ। ৰাজহুৱাকৈ এটা ডিজিটেল লাইব্ৰেৰী কৰি সকলোৰে বাবে ইয়াক খোলা ৰখাৰ কাৰণে আমি পতা নাই কথাটো। সেই কথাটো পাতিছে কম বয়সীয়া এই যুৱক কেইগৰাকী। গতিকে কামটো আমি কৰিব লাগিব। মই সেইকাৰণে মাননীয় সাংবাদিকসকল, আমাৰ মাননীয় সাংবাদিকসকল, বিশিষ্ট সংগঠনৰ বিষয়াসকল আপোনালোক উপস্থিত আছে, জ্যেষ্ঠ শিক্ষাগুৰুসকল আছে, আপোনালোক সকলো আছে। এই কথাখিনিক অকণমান গুৰুত্ব সহকাৰে যাতে আমি কামে বনাই ইয়াক হাইলাইট আমি কৰিব পাৰোঁ আগবঢ়াই লৈ যোৱাৰ বাবে। মই এতিয়া আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ আমাৰ ডক্টৰ দীপাংকৰ গগৈয়ে, হেড অফ দি ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী, তেখেতে বক্তব্য দাঙি ধৰিব অলপ পিছত। মই তাৰ আগতে আপোনালোকৰ সমাজৰ ফালৰ পৰা আপোনালোকক বক্তব্য দাঙি ধৰাৰ বাবে অনুৰোধ জনাইছোঁ। আহক আপোনালোক নিজে নিজে আহিবলৈ আৰম্ভ কৰকচোন। আমাৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকক উদ্যোক্তাসকলে সন্মান যাচিব খুজিছে, মই সেই কাৰ্যসূচী আগবঢ়াই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় কেইগৰাকীমান জ্যেষ্ঠ নাগৰিক। সমাজৰ বিভিন্ন দিশত সেয়া লাগিলে সামাজিক বা সাংস্কৃতিকেই হওক বা অন্য ক্ষেত্ৰতো তেওঁলোকে নিজ নিজ তৰফৰ পৰা অৱদান আগবঢ়াইছে। প্ৰথমতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ শ্ৰীযুত লীলাৱতী শইকীয়া ডাঙৰীয়ান। তেওঁ দীঘলাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা আছিল। তেওঁ এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যাপিকাও আছিল। আমাৰ ফালৰ পৰা আমি এই অৰ্কিডৰ পুলি আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেওঁক সন্মান যাচিব বিচাৰিছোঁ। আৰু সন্মান যাচিছে আমাৰ ডক্টৰ দীপাংকৰ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। মই জানো চাগে এই সভাটো হয়তো বাইদেৱে পঢ়োৱা বহুতো ছাত্ৰ ছাত্ৰী উপস্থিত আছে। বাইদেউ আমাৰ তৰফৰ পৰা ধন্যবাদ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ নাহৰকটীয়াৰে অতিকৈ মৰমৰ আৰু সন্মানীয় শ্ৰীযুত কমল মজুমদাৰ ডাঙৰীয়া। তেওঁ আমি জানো যে সংগীত জগতৰ এক বিশেষ নাম আমাৰ নাহৰকটীয়াত। তেওঁ বৰ্তমান নেপালৰ ত্ৰিকন ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড 2025 বৰ্ষৰ এৱাৰ্ডটো তেওঁক দিয়া হৈছে। তেওঁকো আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা যাচিব বিচাৰিছোঁ এটা অৰ্কিড পুলি আৰু সম্বৰ্ধনা পত্ৰৰে। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক এনে মহৎ কাম আপোনালোকে আগবঢ়াই দিয়াৰ বাবে। মই এতিয়া আপোনালোকৰ মাজৰ পৰা আমাৰ ডিজিটেল লাইব্ৰেৰী সম্পৰ্কীয় এই বিষয়টোৰ ওপৰত আপোনালোকৰ পৰামৰ্শ কামনা কৰি বক্তব্য দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় আজি ডিজিটেল লাইব্ৰেৰী প্ৰতিষ্ঠাৰ উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ সভাপতি মহোদয়, আসনাধীষ্ঠ বিশিষ্ট ব্যক্তিসকল, মঞ্চত উপবিষ্ট, প্ৰেক্ষাগৃহত উপবিষ্ট সকলো মান্যতাৰে সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আজি সভাখন অনুষ্ঠিত হৈছে আৰু এই সভাখনত উপস্থিত থাকিবলৈ পোৱাটো এটা গৌৰৱৰ কাৰণ বুলি মই নিজে বিবেচনা কৰোঁ। ইতিমধ্যে ডিজিটেল লাইব্ৰেৰীৰ গুৰুত্ব বা ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আপোনালোকে অৱগত কৰিছে। আচল কথাটো হ'ল বৰ্তমানৰ সময়ছোৱাত আমি প্ৰত্যেকেই হাততে বিষয়বস্তু এটা বিচাৰোঁ।
আমি আমাৰ সময়ৰ পৰিমাণটো কম, আমি ইমান ব্যস্ত হৈ থাকিব লাগে, গতিকে আমি সময় লৈ ক'ৰবাত গৈ কিতাপ এখন খুচৰি চোৱা, এটা লাইব্ৰেৰীত কিতাপ এখন বিচাৰি সময় নষ্ট কৰা, এনেকুৱাবিলাকতকৈ ঊৰ্ধলৈ গৈ আমি থাউকতে আমাৰ এগৰাকী চৰকাৰী শিক্ষাগুৰু নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তেখেতে কোৱাৰ দৰে আঙুলি টিপি আমি বিষয়টো পাব বিচাৰোঁ। তো এই ক্ষেত্ৰত কিন্তু আমাৰ কেইবাটাও বিভিন্নজন ব্যক্তিয়ে কাম কৰি আছে। আমি যে টিপি দিলেই কিতাপ এখন পাওঁ, সেই কিতাপখন বাৰু কেনেকৈ পাওঁ? সেই কিতাপখনটো কোনোবাই তাত আপলোড কৰি থ'ব লাগিব বা সেই বিষয়বস্তুবিলাক আপলোড কৰি থ'ব লাগিব। আমি যে কৈ আছোঁ আমি সহায় কৰিম অনুষ্ঠানটো, মানে আমাৰ বিদ্যালয় মহাবিদ্যালয়বিলাকে আমি সহযোগিতা আগবঢ়াম এই বিষয়বিলাকক লৈ, সেইটো এটা খুব ভাল কথা। আমি কেনেকৈ সহযোগিতা আগবঢ়াম? নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আপোনালোকে বেছি সংখ্যকে হয়তো জানে। এই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনলৈ অলপ দিনৰ আগতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে ৫,০০০ কিতাপ ডিজিটেলাইজ কৰি দিছে, 5,000 বুকছ ডিজিটেল কৰি দিছে। আমাৰ যে গ্ৰন্থালয়বিলাকত গ্ৰন্থমেলা মানে গ্ৰন্থাগাৰবিলাকত যে কিতাপবিলাক থাকে, সেই কিতাপবিলাক আমি ডিজিটেল কৰি ডিজিটেল লাইব্ৰেৰীবিলাকত সংৰক্ষণ কৰিব পাৰোঁ। সেইবিলাক আমি টিপি দিলেই পাওঁ। গতিকে এই যে এটা PDF পাম, অন্যান্য বিষয়বিলাক আমি টিপি দিলেই পাম। আপোনালোকে যিটো উইকিপিডিয়া আমি ব্যৱহাৰ কৰোঁ, কম্পিউটাৰবিলাকত আমি মোবাইলত এটা বিষয় চাৰ্চ কৰোঁ, ধৰক আজি জোনাকী যুগৰ অসমীয়া কবিতা, আমি চাৰ্চ কৰি দিয়াৰ লগে লগে যে এখিনিমান বস্তু ওলাই আহে, সেইবিলাক কোনে কৰে? আমি ঘৰত বহি বহিয়ে কিন্তু সেই কামবোৰ কৰি থাকিব পাৰোঁ, স্বেচ্ছাসেৱকভাৱে এই কামবোৰ কৰি থাকে। গতিকে ডিজিটেল লাইব্ৰেৰীৰ প্ৰয়োজনীয়তা বা ডিজিটেল লাইব্ৰেৰীটো প্ৰতিষ্ঠা হোৱাৰ সমান্তৰালভাৱে আমি এইখিনি মানুহক সেই ডিজিটেল প্ৰক্ৰিয়াটোৰ সৈতে জড়িত কৰাব পাৰোঁ। সেইটো এটা তাৰ উপযোগিতা দিশ। কেৱল আমি তাৰ পৰা যে নিজে ল'ম এইটো নহয়, আমি দিবও লাগিব। আমি প্ৰত্যেকেই আমি দিয়াৰ এটা প্লেটফৰ্ম লাভ কৰিম এই ডিজিটেল লাইব্ৰেৰীটোৰ জৰিয়তে। আৰু তাত আমি বিভিন্ন ধৰণৰ মানুহবিলাকৰ সৈতে তাত কৰ্মশালা অনুষ্ঠিত কৰাৰ এটা প্ৰেক্ষাপট নিশ্চয় হ'ব। আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টে অলপ দিনৰ আগতে আমাৰ ভান্তে ডাঙৰীয়াৰ তাত যিটো ট্ৰায়েল লাইব্ৰেৰী আছে তাৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া এতিয়া চলি আছে। তাত ইমানবিলাক পাঠ্যপুথি আছে, মানে ইমানবিলাক ট্ৰাই লেংগুৱেজৰ পুথি আছে, কাপোৰে মেৰিয়াই থোৱাৰ মাজতে বহুতো পচি শেষ হৈ গ'লহেঁতেন। তো সেইবিলাক আমি আজি সাঁচিপাতৰ পুথিবিলাক, ইমানবোৰ সাঁচিপাতৰ পুথি খাই পোকে খাই নষ্ট কৰি দিলে, তাৰ পাছত ডিজিটেলাইজ প্ৰক্ৰিয়া এটা এতিয়া আৰম্ভ হৈছে। আৰু সেইবিলাক আজি আমি টিপি দিলেই আধা খোৱা পুথিবিলাক পাওঁ। আধা খোৱা পুথিবিলাক সেইবিলাক সংৰক্ষণ নকৰিলে আৰু কেইদিনৰ পাছত শেষ হৈ যাব। শিলালিপিবিলাক ভাগি ভাগি শেষ হৈ গ'ল সেইবিলাক সংৰক্ষণ নকৰাৰ কাৰণে, আৰু সেইবিলাক এই ডিজিটেল হৈ যোৱাৰ পাছত আজি আমি সহজতে পাওঁ। তো গতিকে এই ডিজিটেল প্ৰক্ৰিয়াটোৰ গুৰুত্ব সেইখিনিতেই। আৰু তাত আমি যে এই এখন পুথিটো আপুনি গৈ চাবগৈ নোৱাৰে, এখন সত্ৰত খুলি চাবগৈ নোৱাৰে। গতিকে সেইখনৰ সহজলভ্য মাধ্যমটো ডিজিটেল। গতিকে ইয়াৰ গুৰুত্বটো সেইখিনিতে। আপোনাৰ মোৰ অসুবিধা আছে, আপুনি কোনোবা এখন সত্ৰলৈ যাবলৈ হ'লে তাত এখন সাঁচিপতীয়া পুথি চাবলৈ আপোনাৰ মোৰ অসুবিধা আছে আৰু নিদিয়ে আপোনাক। গতিকে ডিজিটেল লাইব্ৰেৰীটোৰ বাহিৰে আপোনাৰ গত্যন্তৰ নাই। অৰিজিনেল তথ্যটো যদি ল'ব লাগে তাৰ কাৰণে আপোনাৰ সহজলভ্য কিছুমান মাধ্যম বৰ্তমান সময়ত প্ৰয়োজন আছেই। ই দুটা বস্তু কমায়, সময় আৰু অৰ্থ, দুয়োটাৰ বস্তুৰে ব্যয়টো কমাই আনে। এই দুয়োটাৰ কাৰণতেই আমাক লাগে। আমাৰ ইমান পইচা নাই, আমি কেৱল মাত্ৰ মাহেকীয়া ৰিচাৰ্জটো কৰি সেইটোৰ জৰিয়তে আমি নেটটো চলাই আমি সেই তথ্যকেইটা লাভ কৰিব পাৰোঁ। বিভিন্ন কাৰণত ডিজিটেল লাইব্ৰেৰীৰ প্ৰয়োজনীয়তা আমি দীৰ্ঘদিন ধৰি ইয়াৰ অভাৱ অনুভৱ কৰি আহিছিলোঁ। আৰু সেইটো এটা আগবঢ়োৱাটো, সেই পদক্ষেপ লোৱাটো যিসকল উদ্যোক্তা আছে, ককাইদেউ কৃষ্ণদাকে ধৰি আমাৰ সন্মানীয় স্থানীয় যিগৰাকী বিধায়ক মহোদয়ৰ যিটো উদ্যোগ বা যিটো সহযোগিতা, এই গোটেইবিলাকে বা মহাবিদ্যালয়বিলাকৰ আমাৰ মুখে ধৰি যি সহযোগিতা, সেই সহযোগিতা নিশ্চিতভাৱে থাকিব। আৰু এই যে আমি স্বেচ্ছাসেৱকভাৱে আমি প্ৰত্যেকেই যে অংশীদাৰ হৈ যাব পাৰোঁ ডিজিটেল মাধ্যমটোৰ। আপুনি ঘৰতে লিখি আমাৰ যে কিবা এটা আজি ট্ৰান্সলেট হয়, আমি কিবা এটা দি দিয়াৰ লগে লগে অনুবাদ এটা হৈ আহে, সেই অনুবাদৰ ক্ষেত্ৰলৈ আপুনিও অৱদান আগবঢ়াব পাৰে ডিজিটেল মাধ্যমৰ জৰিয়তে। ঘৰতে বহি স্বেচ্ছাসেৱক, পইচা কোনেও নাপায়। এই উইকিপিডিয়া বা অন্যান্য ডিজিটেল মাধ্যমবিলাক বা প্লেটফৰ্মবিলাক ক্ৰিয়েট কৰা বা সেইবিলাকৰ উপভোগ কৰিবৰ কাৰণে, সেইবিলাকৰ পৰা তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সৃষ্টি কৰি দিয়া এই ডিজিটেল লাইব্ৰেৰী নামৰ যিটো প্লেটফৰ্ম ক্ষেত্ৰ, এইটোৰ পৰা আমাৰ পৰৱৰ্তী প্ৰজন্ম আৰু আমি বা আমাৰ আপোনালোক সকলোৱে ইয়াৰ পৰা আমি উপকৃত হ'ম, 100% হ'ম।
গতিকে এই ছাত্ৰ ছাত্ৰীসকল তথা উত্তৰসূৰী আমাৰ আহিবলগীয়া সকলোৰে ভৱিষ্যতৰ কাৰণে আগবঢ়োৱা এই চিন্তাটো লৈ আমাৰ ইতিবাচক সঁহাৰি আৰু সহযোগিতা সম্পূৰ্ণৰূপে আছে আৰু পৰৱৰ্তী সময়তো থাকিব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। মই আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ পৰেশ খনিকৰ। পৰেশ খনিকক আপোনালোকে হয়তো বহুতে চিনি নাপায়। পৰেশ খনিকৰ বিভিন্ন গ্ৰন্থত আৰ্টিকল আছে, গ্ৰন্থ আছে, এইবিলাক নিশ্চয় পঢ়িলে আপোনালোকে নিশ্চয় জানিব পাৰিব। আৰু পৰেশ খনিকৰে একেবাৰে প্ৰেক্টিকেল কথাকেইটা দাঙি ধৰিছে যে ডিজিটেল লাইব্ৰেৰী এটাৰ গুৰুত্ব কিমান আৰু আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। মই অলপ আগতে যে ক'লোঁ, আপোনালোকৰ উপৰিও আমাৰ তৰুণজ্যোতি গগৈ যেনেকৈ কম্পিউটাৰ এক্সপাৰ্ট, ঠিক তেনেকৈ আমাৰ ডক্টৰ পৰেশ খনিকৰো কম্পিউটাৰ এক্সপাৰ্ট। আপোনালোকে যেনেকুৱা ডিজাইন বনাই দিবলৈ কয়, যেনেকুৱা কি কৰি দিবলৈ কয়, সেইবিলাক চব কম্পিউটাৰত কৰি দিব পাৰে। গতিকে সেইকাৰণে এই যে কামখিনি কৰিবৰ কাৰণে আচলতে এনেকুৱা বিষয়বিলাকৰ লগত জড়িত হৈ থকা মানুহখিনিক আমি প্ৰথমেই তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি, এক্সপাৰ্টবিলাকৰ পৰামৰ্শ গ্ৰহণ কৰি আমি কথাবিলাকত আগবাঢ়িব লাগিব। পৰামৰ্শ নিশ্চয় প্ৰয়োজন হ'বই। কেৱল আমি কৰা কামটোত যাতে আমি ঐক্যবদ্ধভাৱে ইজনে সিজনক যোগাত্মকভাৱে সহায় কৰোঁ। যোগাত্মকভাৱে ভাল কাম এটা কৰিবৰ কাৰণে মানুহ এখিনিৰ সহযোগ স্বাভাৱিকতে লাগিব। মই ধন্যবাদ জনাইছোঁ ডক্টৰ খনিকৰলৈ। মই আপোনালোকক বক্তব্য দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আহক। আকৌ অকণমান সময় লৈছোঁ। আমাৰ মাজত আকৌ উপস্থিত আছে শ্ৰীযুত ৰাজীৱ হাজৰিকা ডাঙৰীয়া। তেওঁ চাহ খেতিয়ক। তেওঁ ছলিডেৰিটেড এছিয়া টি এলায়েন্স এছিয়া ইণ্টাৰনেশ্যনেল টি ছামিটৰ তৰফৰ পৰা মুঠ 108গৰাকী চাহ উৎপাদক আৰু কম্পিটিটৰ তেওঁলোকৰ মাজত প্ৰথম গ্ৰীণ টি উৎপাদনৰ কাৰণে প্ৰথম স্থান লাভ কৰিছিল। সেইবাবে আমাৰ এই NGOৰ তৰফৰ পৰা তেওঁক চেলেং আৰু অৰ্কিড পুলি সম্বৰ্ধনা পত্ৰৰে আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ। সকলোৱে ক'বলৈ মহাবিদ্যালয়ৰ মুৰব্বী ৰোহিত বুঢ়াগোহাঁই ডাঙৰীয়া। ইয়াৰ পিছতে আমাৰ মাজত আগলৈ আহিব। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে, আমাৰ মঞ্চত উপস্থিত আছে শ্ৰীযুত বদন গগৈ ডাঙৰীয়া। তেওঁ ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছিল। চ' সেইবাবে তেওঁক আমাৰ NGO তৰফৰ পৰা এখন চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰ অৰ্কিড পুলিৰে আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ। এতিয়া আলোচনালৈ আহক। আপোনালোকে এতিয়া সমজুৱা দুআষাৰত অংশগ্ৰহণ কৰক। আহক কোমল আহক। ছাৰ মেডাম আহিছে নেকি? আহক। আছে কিন্তু 7 তাৰিখে সমগ্ৰ অসমত 50,000 শিল্পীয়ে একেলগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কবিতা আবৃত্তি কৰিব। আমাৰ নাহৰকটীয়াৰ পৰাও সেই কবিতা আবৃত্তিত অংশগ্ৰহণ কৰিব, নাহৰকটীয়া মহাবিদ্যালয় কৰিব। সমগ্ৰ অসমত 50,000 শিল্পীয়ে একেলগতে অমৰজ্যোতি চৌধুৰী চাই লেখা সেই কবিতাটো, এটা গান শেষ হ'ল, সেই কবিতা আবৃত্তি কৰিব সমগ্ৰ অসমত। গান গাব। কি নাম হৈছিলে তোমাৰ? প্ৰণালী? বৰ্ণিকা। নামটো পাহৰিছিলোঁ। মানুহজনী আছে ন? বৰ্ণিকা সোণোৱাল। ঠিক আছে। বৰ্ণিকা হাজৰিকা। বৰ্ণিকা হাজৰিকাই এটি গীত পৰিৱেশন কৰিব। নমস্কাৰ। আজি ইয়াত উপস্থিত হোৱা সকলোলৈকে মই মোৰ শ্ৰদ্ধা জনাই এটি গীত গাব লৈছোঁ।
তো মিউজিক নোহোৱাকৈ গাই দিয়ক মৰ্ণিকা মিউজিক নোহোৱাকৈ গোৱা গোৱা উলিয়াই থাকিলে সেয়ে হ'ব মৰ্ণিকা গোৱা একো নহয় মিউজিক নোহোৱাকৈ গোৱা মূল্যৱান এটা গীত পৰিৱেশন কৰাৰ কাৰণে আমাৰ কৰ্মানী শিল্পীগৰাকীলৈ ধন্যবাদ জনাইছোঁ হা আকৌ গাবানি কি নাম তোমাৰ কৃষ্ণই তাৰমানে মাতি আনিছা ছাৰ সিহঁতক 2টা বজাত মাতিছিলোঁ সেইটো আহি গ'ল কোৱা
অকণমান ধৈৰ্য ধৰক আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আপুনি মই জীয়াই আছোঁ নে কি কয় অকণমান ধৈৰ্য ধৰক নমস্কাৰ মোৰ নাম আয়ানা পৰীক্ষা মই আপোনালোকৰ আগত এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ
পৰিৱেশন কৰিলে। জুবিন গাৰ্গৰ আচলতে এটা কঠিন গান এইটো। ছোৱালীগৰাকীয়ে ইমান সুন্দৰ কণ্ঠেৰে গীতটো পৰিৱেশন কৰিলে। তেওঁ উজ্জ্বল ভৱিষ্যতৰ বাবে আকৌ এটা হাত চাপৰি। আমি সামৰণিৰ ফালে আমি গৈ আছোঁ। খালি মূল কথাটো হৈছে এটা কথা মন কৰিব, ছ'চাইটি ফৰ বালিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ উদ্যোগত আজি ৰাজহুৱা সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়া নিৰ্মাণ কৰিবৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলোৱে এটা হাত চাপৰি দিয়ক। এইটো হৈছে আজিৰ এই অনুষ্ঠানটোৰ মূল কথা, আৰু সেইকাৰণে এটা সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰধানকৈ আমাৰ টিংখক মহাবিদ্যালয়, নামৰূপ মহাবিদ্যালয়, নাহৰকটীয়া মহাবিদ্যালয়, দুলিয়াজান মহাবিদ্যালয়ৰ হেড অফ দি ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰিলে। আপোনালোকে গভীৰ শ্ৰদ্ধাৰে ইয়াত উপস্থিত হ'ল, আৰু আপোনালোকে আৰু এটা মহৎ কাম এটা কৰিলে আজি। মই নাজানো যে ছ'চাইটি ফৰ বলিমৰা স্থান কুণ্ড পৰ্যটন প্ৰকল্পই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা সমাজ শিল্প সাধনা বঁটা 2025 এই অভাৰজনক প্ৰদান কৰিছে, অৰ্পণ কৰিছে। তাৰ বাবেও মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰওঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু শলাগ জ্ঞাপন কৰিব নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নীলম হাজৰিকাই। আমি আজি সভাৰ শেষলৈ উপনীত হৈছোঁহি। এই সভাখন বৰ দক্ষতাৰে আমি চবেই জানো আমাৰ মৰমৰ আৰু সন্মানৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ ডাঙৰীয়াই যেনেকৈ পৰিচালনা কৰিলে, আৰু এটা পজিটিভ দিশলৈ যেনেকৈ তাৰমানে আমাৰ এই সভাখনৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্যটো আগবঢ়াই লৈ গ'ল, সেইটো কাৰণে তাৰমানে তেওঁক আমাৰ তৰফৰ পৰা মৰম আৰু সন্মান যাচিছোঁ। ইয়াৰ লগতে মঞ্চত উপস্থিত নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰৰ মুৰব্বী আৰু সন্মানীয় জ্ঞানপাল মহাথেৰা ডাঙৰীয়া, তেওঁ নিজৰ ব্যস্ত সময়ৰ ভিতৰত আমাৰ কাৰণে অলপ সময় উলিয়াই 3 ঘণ্টা সময় ইয়াত থাকি আমাক যিধৰণে তাৰমানে মাৰ্গদৰ্শন দিলে, তাৰ কাৰণে তেওঁকো আমাৰ ফালৰ পৰা সন্মান যাচিছোঁ। তাৰোপৰি ডিব্ৰুগড় জিলাৰ জিলা সাহিত্য সভাৰ তাৰমানে সভাপতি আমাৰ বদন গগৈ ডাঙৰীয়া, তেওঁকো আমাৰ ফালৰ পৰা সন্মান আৰু শলাগ জ্ঞাপন কৰিছোঁ। তাৰ লগতে নাহৰকটীয়া কলেজ, নামৰূপ কলেজ আৰু টিংখাং কলেজৰ উপস্থিত অধ্যাপক সকলোকো মোৰ ফালৰ পৰা আমাৰ ছ'চাইটি ফৰ বালিমৰা থান NGO তৰফৰ পৰা সন্মান যাচিছোঁ। লগতে আজি সভাৰ উপস্থিত নাহৰকটীয়াৰ জ্যেষ্ঠ সকলো নাগৰিক, তাৰোপৰি অন্যান্য যিসকল নাগৰিকে আহি উপস্থিত হ'লহি আৰু নিজৰ বহুমূলীয়া তাৰমানে বক্তব্য প্ৰদান কৰিলে, পৰামৰ্শ দিলে। তাৰোপৰি শেষলৈ তাৰমানে আমাৰ এই ব্যস্ততাৰ ভিতৰতে আমাৰ মনক অলপ আনন্দিত কৰিবলৈ আমাৰ সন্মানী যিসকল শিল্পীয়ে ইয়াত নিজৰ যিটো আৰ্ট পায় সেইটো পৰিৱেশন কৰিলে, তাৰ কাৰণে আমাৰ ফালৰ পৰা শলাগ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে এই সভাৰ অন্ত পৰিছে বুলি মই আমি সকলোকে আমাৰ মাননীয় নামফাকে বৌদ্ধ বিহাৰৰ আমাৰ সকলোৰে পৰম পূজনীয় ভানদে মহোদয়কে ধৰি আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়কে প্ৰমুখ কৰি কেওখন কলেজ, মাননীয় শিক্ষাগুৰুসকল, সংস্থা সংগঠনৰ পৰা অহা আপোনালোক, সাংবাদিক মঞ্চ, জুবলি ক্লাবকে ধৰি আপোনালোক সকলো, মইনা পাৰিজাত বা আমাৰ ব্যৱসায়ী সন্থা, আপোনালোক সকলো যিমান আহিছে আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অশেষ কষ্ট কৰি আমাৰ ককাইদেউ সন্মুখত বহি আছে, ছাৰ বহি আছে, আপোনালোক বহি আছে, মহন্ত ছাৰ, আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি সভাখন ভংগ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।
লেট হৈ গ'ল